Welcome to Anjali tutorial. আজি আমি ডিসকাস কৰিম এপ্লিকেশন অফ ট্ৰিকোনোমেট্ৰি তো নিউ চেপ্টাৰ আগৰ চেপ্টাৰ বিলাকত আমি যিটো ট্ৰিকোনোমেট্ৰিৰ বেসিক ৰেশিও আৰু ট্ৰিকোনোমেট্ৰিক কনসেপ্ট বিলাক পঢ়িছিলো তো তাৰ এপ্লিকেশন আমাৰ ৰিয়েল লাইফত কেনেকৈ হয় ট্ৰিকোনোমেট্ৰি আমাৰ ৰিয়েল লাইফত কি ক্ষেত্ৰত আমি এপ্লাই কৰোঁ তো সেইখিনি এই চেপ্টাৰটোত আমি আলোচনা কৰিম তো সেইটো কাৰণে হেডিংটো আছে এপ্লিকেশন অফ ট্ৰিকোনোমেট্ৰি আৰু এই চেপ্টাৰটোত আমি বিশেষকৈ হাইট এণ্ড ডিষ্টেন্স কেনেকৈ ওলায় ট্ৰিকোনোমেট্ৰি ইউজ কৰি পেলাই তো সেইখিনি আমি ডিসকাস কৰিম ঠিক আছে সো হাইট এণ্ড ডিষ্টেন্স যিকোনো এটা বিল্ডিঙৰ হাইট বা বিল্ডিংটো সাপোজ এটা লেডাৰ এডাল ৱালত আউজাই থোৱা আছে সো সেই লেডাৰ পাত কিমান ডিগ্ৰী এংগুলত ৱালখনত আউজাই থোৱা আছে বা সেই লেডাৰডাল কিমান দীঘল সেই লেডাৰডালে ৱালখনৰ কিমান হাইটলৈকে টাচ কৰিব পাৰে সো এইবিলাক বা সেই লেডাৰডাল ৱালখনৰ পৰা কিমান দূৰত আছে লেডাৰখনৰ ফুটটো সো এইবিলাক আমি ক্যালকুলেট কৰিম এই হাইট এণ্ড ডিষ্টেন্সত ঠিক আছে তো তাৰ কাৰণে কিছুমান কনসেপ্ট আমি জানি ল'ব লাগিব ঠিক আছে তেতিয়াহ'লে ঠিক আছে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো নেক্সট আমি কি কৰিম নেক্সট আমি চাব লাগিব কি এয়া এইটো আপোনালোকে ফটোখন ইয়াতে দেখিছে ঠিক আছে তো ইয়াতে দেখিছে যে এজন মানুহে এটা স্তম্ভ চাই আছে ঠিক আছে তেওঁ স্তম্ভটোৰ একদম ওপৰৰ টপৰ যিটো পইণ্ট আছে চিলে চাই আছে সো মই ইয়াতে দেখাই দিছোঁ ঠিক আছে এটা দেখাই দিছোঁ ওকে এই পইণ্টত এই মানুহজন আছে দেখিছে সো এই মানুহজনে এই স্তম্ভটো এইটো হাইট বুলি ধৰি লৈছোঁ এইটো যিটো স্তম্ভ আছে তাৰ হাইট h ঠিক আছে সো এই পইণ্টত থকা মানুহজনে এই স্তম্ভটোৰ চি পইণ্টটোলৈ চাইছে তেওঁ এই চকুৰ পৰা যিটা ষ্ট্ৰেইট লাইন গৈছে চি পইণ্টটোলৈকে তো এই লাইন পাতক ক'ব তেওঁ লাইন অফ সাইট ঠিক আছে সো এই লাইন পাত মই বেলেগ কালাৰ দি দেখাই দিম আপোনালোকক ঠিক আছে সো এই ব্লু কালাৰ দি যে মই লাইনটো দেখাই দিছোঁ ওকে সো এই লাইন পাতক ক'ব লাইন অফ সাইট লাইন অফ সাইট লাইন অফ সাইট ঠিক আছে সো এইটো লাইন অফ সাইট বুলি ক'ব আৰু তেখেতৰ হৰাইজেণ্টেলি যি পাত লাইন এই স্তম্ভটোৰ বটমলৈকে কানেক্ট হৈছে তেওঁৰ চকুৰ পৰা এই স্তম্ভটোৰ বটমলৈকে যি পাত হৰাইজেণ্টেল লাইন কানেক্ট হৈছে সেই পাত ওকে সো সেই পাতক আমি ক'ম হৰাইজেণ্টেল লাইন ঠিক আছে কি বুলি ক'ম হৰাইজেণ্টেল লাইন হৰাইজেণ্টেল লাইন ঠিক আছে লাইন অফ সাইট আৰু হৰাইজেণ্টেল লাইন ওকে এতিয়া এই লাইন অফ সাইটে হৰাইজেণ্টেল লাইনৰ লগত যিটো এংগল কৰিছে ওকে যি এংগলটো কৰিছে সেই এংগলটোক আমি ক'ম এংগল অফ এলিভেশ্যন সো মানুহজনে তেওঁ চাইছে স্তম্ভটোৰ একেবাৰে ওপৰৰ চি বিন্দুটোলৈকে আৰু তেওঁ এই স্তম্ভটোৰ বটমৰ লগত তেওঁৰ ওপৰত হৰাইজেণ্টেল লাইন ওকে হৰাইজেণ্টেল লাইন সো দ্য এংগল ফৰ্ম বিটুইন বাই দ্য horizontal line and the line of sight with the top of the pillar is known as angle of elevation so এই এংগলটো এই মাজৰ যিটো এংগল ফৰ্ম কৰিছে সেই এংগলটোকে আমি কি বুলি কওঁ এংগল অফ এলিভেশ্যন সেইটো ইয়াতে লিখা আছে সো হাইট আৰু ডিষ্টেন্স আমি উলিয়াবলৈ যাওঁতে যিকোনো অবজেক্টৰ সো এংগল অফ এলিভেশ্যন বা এংগল অফ ডিপ্ৰেশ্যন আৰু এটা টাৰ্ম আছে সো এই দুটা জনাটো অতি প্ৰয়োজনীয় সো এংগল অফ এলিভেশ্যন কাক কয় এংগল অফ এলিভেশ্যন সেইটোৱে এংগল যদি যিকোনো এটা স্তম্ভ বা যিকোনো এটা ওখ বস্তু বা যিকোনো ওপৰত প্লেন এখন উৰি গৈ আছে ঠিক আছে সাপোজ এইটো এটা মানুহ ঠিক আছে এইখন এখন প্লেন উৰি গৈ আছে আকাশত ঠিক আছে সো এই মানুহজনে এই প্লেনখনলৈ চালে তো এই মানুহজনে যদি এই প্লেনখনলৈ চায় ঠিক আছে তেওঁ এইডাল হৈ যাব তেওঁৰ লাইন অফ সাইট ঠিক আছে আৰু এই পাত হৈ যাব তেওঁৰ কি হৰাইজেণ্টেল লাইন তো এই যিটো এংগল কৰিব এই এংগলটোকে আমি ক'ম এংগল অফ এলিভেশ্যন সেইটোকে এই ছবিখনত দেখুৱাইছে মানুহজনে স্তম্ভটোৰ ওপৰলৈ চাইছে তেওঁ লাইন অফ সাইট চি পইণ্টলৈকে চাইছে এই চি পইণ্টলৈকে চাইছে তো এ চি হৈ গ'ল মোৰ লাইন অফ সাইট আৰু এই পইণ্টটো বি কৰিছে সো এ বি হৈ গ'ল মোৰ হৰাইজেণ্টেল লাইন সো হৰাইজেণ্টেল লাইন আৰু লাইন অফ সাইটৰ মাজত যিটো এংগল ফৰ্ম হৈছে সেই এংগলটোকে মই ক'ম এংগল অফ এলিভেশ্যন মানে যিকোনো বস্তুৰ এটা অবজেক্টৰ টপৰ লগত টপ মোষ্ট পইণ্টৰ লগত আমাৰ লাইন অফ সাইট আৰু হৰাইজেণ্টেল লাইনে যিটো এংগল কৰে দ্যাট ইজ ন'ন এজ এংগল অফ এলিভেশ্যন ঠিক আছে এতিয়া আৰু এটা কনসেপ্ট আমি জানিব লাগিব সেই কনসেপ্টটো কি সেইটো কনসেপ্ট হ'ল এংগল অফ ডিপ্ৰেশ্যন ঠিক আছে এতিয়া এংগল অফ ডিপ্ৰেশ্যন কি হয় এংগল অফ ডিপ্ৰেশ্যন
মই এটা দেখাই দিম এংগল অফ ডিপ্ৰেশ্যন ঠিক আছে এতিয়া ছাপোজ বেলেগ এজন মানুহ ইয়াৰ এই খটখটিটোৰে ওপৰলৈ এনেকৈ উঠি গ'ল এইটো মই যে য়েল্লো কালাৰ ডট দিছোঁ ছাপোজ এই খটখটি এটাই দি ওপৰলৈ একদম ওপৰত পালেগৈ ঠিক আছে একদম ওপৰত এজন মানুহ আছে ঠিক আছে তেওঁ এই তলৰ মানুহজনক চাইছে ঠিক আছে তো লাইন অফ চাইট হৈ গ'ল একেডালেই হ'ব এ চিয়ে তেওঁ লাইন অফ চাইট হ'ব কিন্তু সেই মানুহজনৰ হৰাইজেণ্টেল বেলেগ এটা কালাৰ চেঞ্জ লওঁ ঠিক আছে সেই মানুহজনৰ হৰাইজেণ্টেল লাইন কোনটো হ'ব সেই মানুহজনৰ হৰাইজেণ্টেল লাইন হ'ব এই পাত হৈ যাব সেই মানুহজনৰ হৰাইজেণ্টেল লাইন ঠিক আছে ওপৰত থকা মানুহজনৰ কাৰণে এই ব্লেক কালাৰ মই যি পাত দেখাইছোঁ সেই পাত হৈ যাব হৰাইজেণ্টেল লাইন আৰু সেই হৰাইজেণ্টেল লাইন আৰু কি কয় লাইন অফ চাইটৰ মাজত এই এংগলটো হৈছে ঠিক আছে এই এংগলটো হৈছে ছাপ'জ এইটো এংগল মই থিটা নাম দিছোঁ ঠিক আছে এই এংগলটো হৈছে যিটো এংগল হ'ল ওপৰত থকা মানুহজনৰ হৰাইজেণ্টেল লাইন আৰু লাইন অফ চাইটৰ মাজত যিটো এংগল হ'ল তলৰ মানুহজনক চাওঁতে চ' সেই এংগলটোকে আমি ক'ম এংগল অফ ডিপ্ৰেশ্যন কি বুলি ক'ম ডিপ্ৰেশ্যন ঠিক আছে এংগল অফ ডিপ্ৰেশ্যন তো এইটো মই অলপ মোহাৰি দিছোঁ ঠিক আছে তো অলপ মোহাৰি দিছোঁ বুজিবলৈ সুবিধা হ'ব অ'কে চ' কি কয় এইটো এংগল অফ ডিপ্ৰেশ্যন বুলি ক'ম মানে এংগল অফ ডিপ্ৰেশ্যন কাক কয় এংগল অফ ডিপ্ৰেশ্যন হ'ল ছেইম হৰাইজেণ্টেল লাইন আৰু লাইন অফ চাইটৰ মাজতে ফৰ্ম হ'ব বাট আমি যেতিয়া বস্তু এটা ওপৰত উঠি পেলাই বস্তুটো তললৈ চাওঁ ঠিক আছে যেতিয়া আমি যিকোনো এটা ওখ বস্তুত উঠি পেলাই তললৈ চাওঁ তো আমাৰ লাইন অফ চাইট আৰু আমাৰ হৰাইজেণ্টেল লাইনৰ মাজত যিটো এংগল হয় সেইটোক আমি এংগল অফ ডিপ্ৰেশ্যন বুলি ক'ম ঠিক আছে একেদৰে আমি যদি তলৰ পৰা যিকোনো এটা ওখ বস্তুৰ ওপৰলৈ চাওঁ তেতিয়াহ'লে আমাৰ লাইন অফ চাইট আৰু হৰাইজেণ্টেল লাইনৰ মাজত যিটো এংগল হ'ব সেইটোক আমি এংগল অফ এলিভেশ্যন বুলি ক'ম ঠিক আছে চ' এংগল অফ এলিভেশ্যন আৰু এংগল অফ ডিপ্ৰেশ্যন এই দুটা আমাৰ অতি প্ৰয়োজন ঠিক আছে তো মেইনলি হাইট এণ্ড ডিষ্টেঞ্চ কেলকুলেট কৰোঁতে চ' এই কনচেপ্টকেইটা আমাক লাগিব এংগল অফ এলিভেশ্যন আৰু এংগল অফ ডিপ্ৰেশ্যন ঠিক আছে এই দুটা টাৰ্ম আমাক লাগিব ঠিক আছে তো এটা মই এটা বেছিক ডায়েগ্ৰাম দি দিছোঁ ছাপ'জ এ বি এটা অবজেক্ট এটা পিলাৰ বুলি ধৰি ল'লোঁ ঠিক আছে তো এই চি পইণ্টত এটা মানুহ আছে তেওঁ যদি এই এ পইণ্টটোলৈ চায় ঠিক আছে তেওঁ যিটো এংগলত তেওঁ এইবাৰ লাইন অফ চাইট ঠিক আছে যিটো লাইন অফ চাইটত তেওঁ এ চি পাত চাব তো এই এংগলটোক ক'ব তেওঁ এংগল অফ এলিভেশ্যন ঠিক আছে এংগল অফ এলিভেশ্যন বুলি ক'ব ঠিক আছে আৰু তেখেতে যদি এই এ বিৰ ওপৰত উঠি পেলাই তেওঁ তললৈ চাই দিয়ে এই তললৈ এই চি পইণ্টলৈ চাই তেতিয়াহ'লে ইয়াত যিটো এংগল হ'ব এইটোক ক'ব এংগল অফ ডিপ্ৰেশ্যন ঠিক আছে এংগল অফ ডিপ্ৰেশ্যন তো এই দুটাই হৈ গ'ল আমি ইয়াত জানিবলগীয়া কথা ঠিক আছে চ' এইকেইটা এংগল অফ এলিভেশ্যন আৰু এংগল অফ ডিপ্ৰেশ্যন আমি গম পালোঁ কি হয় ঠিক আছে এতিয়া আমি নেক্সট প্ৰব্লেম কৰিম চ' প্ৰব্লেম কৰিলে আমাৰ কি হ'ব আমি গোটেই বস্তুখিনি ভালকৈ বুজি উঠিম ঠিক আছে তো এতিয়া মই কেইটামান প্ৰব্লেমৰ ফালে যাম ঠিক আছে এতিয়া ফাৰ্ষ্ট প্ৰব্লেমটো চোৱা ফাৰ্ষ্ট প্ৰব্লেমটো কি আছে তো অলপ জুম কৰি দিছোঁ প্ৰব্লেমটো অ'কে এইটো চোৱা প্ৰব্লেমটো স্ক্ৰীনত আছে চ' কি কৈছে প্ৰব্লেমটো এইটো প্ৰব্লেম কি কৈছে প্ৰব্লেমত A circus artist is climbing a 20-meter long rope okay which is tightly stretched and tied from the top of a vertical pole to the ground find the height of the pole if the angle made by the rope with the ground level is 30 degree so কি কৈছে a circus artist is climbing a 20-meter long rope তো এজন চাৰ্কাছৰ আৰ্টিষ্টে কি কৰিছে 20 মিটাৰ দীঘল ৰছী এপাত তেওঁ বগাইছে which is tightly stretched and tied from the top of a vertical pole to the ground আৰু যিপাত ৰছী এটা ভাৰ্টিকেল পুল আছে সেই ভাৰ্টিকেল পুলৰ টপৰ পৰা একদম টানকৈ বান্ধি থোৱা আছে গ্ৰাউণ্ডৰ লগত ঠিক আছে find the height of the pole if the angle made by the rope with the ground level is 30 degree যদি ৰছী পাতে গ্ৰাউণ্ড লেভেলৰ লগত 30 ডিগ্ৰী এংগল কৰি আছে চ' এইটো ফাৰ্ষ্ট আমি ফিগাৰটো বনাই ল'ম চ' ফিগাৰটো কেনেকুৱা হ'ব ছাপ'জ এইটো প'ল ঠিক আছে
এ বিটো পোল বুলি ধৰি ল'লোঁ, ঠিক আছে, আৰু এ চিটো হৈ গ'ল মোৰ ৰছীপাত, এ চি পাত হৈ গ'ল মোৰ ৰোপ, এই পাত হৈ গ'ল মোৰ ৰোপ, ঠিক আছে, এই ৰোপটো মানে চাৰ্কাছৰ আৰ্টিষ্টজনে বগাব, ঠিক আছে, আৰু এই ৰোপ পাত এই পোলটো এ বি পোলটোৰ টপৰ পৰা এই পইণ্টৰ পৰা এই চি গ্ৰাউণ্ডৰ চি পইণ্টৰ লগত পূৰা টাইটলি ষ্ট্ৰেছড হৈ আছে, ঠিক আছে, আৰু এই ৰছীপাতে গ্ৰাউণ্ডৰ লগত কিমান ডিগ্ৰী এংগল কৰি আছে বুলি কৈছে মোক 30 ডিগ্ৰী এংগল কৰি আছে, 30 ডিগ্ৰী এংগল কৰি আছে, অ'কে, আৰু কি কৈছে ৰোপ পাতৰ লেংথ কিমান বুলি কৈছে, মোৰ এ চি কিমান বুলি কৈছে 20 মিটাৰ, এ চি 20 মিটাৰ বুলি কৈছে, ঠিক আছে, চ' মই এতিয়া উলিয়াব লাগে কি ফাইণ্ড দ্য হাইট অফ দ্য পোল, মোক এ বি ওলাব লাগে, চ' এ বি হাইটটো ওলাব লাগে, পোলটো কিমান ওখ হয় সেইটো ওলাব লাগে, তো দেখো যে আমাৰ 30 ডিগ্ৰী দিয়া আছে, চ' মোক এ বি চি এটা যদি ৰাইট এংগল ট্ৰাইংগল হয় 30 ডিগ্ৰীটো উইথ ৰেচপেক্ট টু 30 ডিগ্ৰী মোৰ এ বি কি হ'ব পাৰপেণ্ডিকুলাৰ হ'ব, ঠিক আছে, আৰু এ চি কি হৈ যাব হাইপটেনিয়াছ হ'ব, চ' পাৰপেণ্ডিকুলাৰ আৰু হাইপটেনিয়াছৰ মাজত ট্ৰিগনমেট্ৰিক ৰেচিঅ' মই কি জানো চাইন ৰেচিঅ', চ' মোৰ চাইন 30 ডিগ্ৰী কি হ'ব ইয়াৰ পৰা চাইন 30 ডিগ্ৰী আহি যাব মোৰ কি এ বি বাই এ চি, ঠিক আছে, আৰু এইটো এংগল অফ এলিভেশ্যন, ঠিক আছে, এই চি এইটো চি হ'ব, চি পইণ্টৰ পৰা মই যদি চাওঁ তো এইটো এংগল অফ এলিভেশ্যন দিয়া আছে 30 ডিগ্ৰী, ঠিক আছে, চ' এ বি বাই এ চি হ'ব, চ' চাইন 30 ভেলু কিমান জানো হাফ, ঠিক আছে, এ বি কিমান হ'ব, এ বি দিয়া আছে, এ বিটো আমি ওলাব লাগে, অ'কে, এ বি উই হেভ টু ফাইণ্ড আউট, এ চি ইজ গিভেন এজ 20, অ'কে, দুয়ে এবাৰ যাব, দুয়ে 10 বাৰ যাব, ঠিক আছে, তো মোৰ এ বি কিমান ওলালে, এ বি ইকুৱেল টু 10 মিটাৰ, এ বি ইকুৱেল টু কিমান ওলালে 10 মিটাৰ, চ' এইটোৱে এই কুৱেশ্যনটোৰ আনচাৰ, ঠিক আছে, এই কুৱেশ্যনটোৰ আনচাৰ, ঠিক আছে, ভেৰি ইজি কুৱেশ্যন, তো বুজি পালা, বহুত ইজি আছিলে, ঠিক আছে, এ বি চি, চ' এ বি হাইটটো ওলাব লাগে, এ চি ৰছীপাতৰ দৈৰ্ঘ্য মোক দিয়া আছে 20 মিটাৰ, অ'কে, চ' উইথ ৰেচপেক্ট টু এ বি চি ট্ৰাইংগল যদি উইথ ৰেচপেক্ট টু চি এংগল যিটো 30 ডিগ্ৰী দিয়া আছে সেইটো কাৰণে এ বি মোৰ পি হ'ব, এ চি হাইপটেনিয়াছ হ'ব, চ' পাৰপেণ্ডিকুলাৰ আৰু হাইপটেনিয়াছৰ মাজৰ ৰেচিঅ' কি হয় চাইন ৰেচিঅ' চাইন 30 ডিগ্ৰী, চ' চাইন 30 ডিগ্ৰী উইল বি ইকুৱেল টু এ বি বাই এ চি, চ' we have to find out AB, AC is given as 20, AC 20 দিয়া আছে, so 20 মই পুট কৰি দিলোঁ, so sin 30 মই জানো হাফ, so 2ৰে কাটি দিলোঁ 10 হ'ল, so AB equal to 10, okay, so এইটো কুৱেশ্যন চল্ভ হৈ গ'ল, so এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ, নেক্সট কুৱেশ্যন কি দিছে চাম, অ'কে, so নেক্সট কুৱেশ্যনটো চাম কি দিছে, অ'কে, নেক্সট কুৱেশ্যন দিছে এইটো স্ক্ৰীনত আছে, কি দিছে a tree breaks due to storm and the broken part bends so that the top of the tree touches the ground making an angle 30 degree with it. The distance between the foot of the tree to the point where the top touches the ground is 8 meter. Find the height of the tree. আচ্ছা, চ' বতাহ আহিছিলে, ধুমুহা আহিছিলে, গছ এডাল আছিলে ভাগি থাকিলে, ঠিক আছে, চ' এনেকুৱা গছ এজোপা আছিলে, ঠিক আছে, এজোপা যেনিবা গছ, অ'কে, এই গছ এজোপা আছিলে, ঠিক আছে, and কি কৈছে a tree breaks due to storm and a broken part bends so that the top of the tree touches the ground making an angle theta with it. তো ধুমুহা আহিলে, ঠিক আছে, ধুমুহা আহিলে, ষ্টৰ্ম আহিলত কি হ'ল গছজোপা ভাগি থাকিলে, গছজোপা ভাগি পেলাই কি হ'ল দুটুকুৰা হ'ল, তো এইটোকে ছাপ'জ এনেকুৱা হৈ গ'ল, এইটো গছজোপা এনেকুৱা হৈ গ'ল ভাগি থাকিলে, এইটো গ্ৰাউণ্ড টাচ কৰি আছে, ঠিক আছে, পূৰা গ্ৰাউণ্ড টাচ কৰি গ'ল, এনেকুৱাকৈ বেণ্ড হৈ গ'ল, ঠিক আছে, এতিয়া কি কৈছে মেকিং এন এংগল থিটা উইথ ইট, আৰু এনেকুৱাকৈ বেণ্ড হৈছে যে গ্ৰাউণ্ডৰ লগত কিমান ডিগ্ৰী এংগল কৰি দিলে, এইটো টপটোৱে 30 ডিগ্ৰী এংগল কৰি দিলে, ঠিক আছে, 30 ডিগ্ৰী এংগল কৰি দিলে, অ'কে, দ্য ডিষ্টেঞ্চ বিটুইন দ্য ফুট অফ দ্য ট্ৰী টু দ্য পইণ্ট ৱেৰ দ্য টপ টাচেছ দ্য গ্ৰাউণ্ড ইজ 8 মিটাৰ, আৰু যিপাত গছডাল আছিলে সেই গছডালৰ পৰা যিটো টপটো টাচ কৰি আছে এইটো ডিষ্টেঞ্চটো মোক 8 মিটাৰ দিয়া আছে, ঠিক আছে, 8 মিটাৰ দিয়া আছে, তো কৈছে ফাইণ্ড দ্য হাইট অফ দ্য ট্ৰী, গছজোপাৰ হাইট কিমান আছিলে সেইটো আমি উলিয়াব লাগে, অ'কে, চ' গছজোপাৰ হাইট উলিয়াব লাগে এতিয়া, অ'কে, এতিয়া এই ডায়েগ্ৰামটো মই চিম্প্লিফাই কৰি আঁকিলে কেনেকুৱা হ'ব, যদি মই জমেট্ৰিক ফিগাৰ আঁকোঁ, চ' মোৰ হ'ব এনেকুৱা, অ'কে, চ' A B
C. So AC যিপাত ডিষ্টেঞ্চ হ'ব AC যিডাল ডিষ্টেঞ্চ সেইটো হ'ল গছজোপা সেইটো কাৰণে মোৰ A পইণ্টত ভাগি গ'ল। চ' মোৰ গছজোপাৰ টোটেল হাইট হ'ব AB প্লাছ AC। অ'কে, এই এংগলটো 30 ডিগ্ৰী দিয়া আছে আৰু এই ডিষ্টেঞ্চ BC ইকুৱেল টু মোক 8 মিটাৰ দিয়া আছে। অ'কে, BC ইকুৱেল 8 মিটাৰ দিয়া আছে। এতিয়া ফাৰ্ষ্ট মই কি কৰিম, যদি মই কি কয় 10 ৰেচিঅ' লওঁ, 10 ৰেচিঅ' কি হ'ব 10-30 যদি লওঁ 10-30 লওঁ তেতিয়া কি ওলাব মোৰ AB বাই BC। অ'কে, AB বাই BC। চ' 10-30 কিমান হ'ব 1/√3 1/√3 ইকুৱেল টু AB কিমান আমি ওলাব লাগে BC অলৰেডি 8 বুলি দিয়া আছে। অ'কে, তো মোৰ AB কিমান ওলাই যাব AB ইকুৱেল টু 8/√3। অ'কে, AB ইকুৱেল টু 8/√3 ওলালে। ঠিক আছে, AB ইকুৱেল টু 8/√3। ঠিক আছে, তো এইখিনিতে মই এইটো মোহাৰি পেলাই এইটো কৰি দিছোঁ। ঠিক আছে, তো মোহাৰি দিছোঁ গছকেইজোপা। ঠিক আছে, অ'কে। এতিয়া কি হ'ল AB ইকুৱেল টু 8/√3 ওলালে। এতিয়া মই ওলাব লাগে AC যদি মই কি ওলাম এইটো মোৰ বেছ বাই হাইপ'টেনিউছ cos 30 ল'ব লাগিব। cos 30 কি হ'ব BC বাই AC। চ' cos 30 ভেলু কিমান হয় √3/2 √3/2। অ'কে, চ' BC 8 দিয়া আছে, AC আমি ওলাব লাগে। ঠিক আছে, চ' AC কিমান হ'ব AC উইল বি কিমান হ'ব 2 8 16 16/√3। ঠিক আছে, 16/√3। অ'কে, এতিয়া মোৰ গছজোপাৰ টোটেল হাইট কিমান হ'ব AB প্লাছ AC। কিয় AB প্লাছ AC হ'ব কাৰণ A পইণ্টত ভাগি গৈছিলে গছজোপা, ভাগিহে এনেকৈ C পইণ্টত আহি টাচ কৰিছেহি। চ' গছজোপা যদি মই এইবাৰ AC পাত উঠাই দিওঁ তেতিয়াহে টোটেল গছজোপাৰ হাইট পাম। ঠিক আছে, চ' AB প্লাছ AC হৈ যাব মোৰ গছজোপাৰ টোটেল হাইট। ঠিক আছে, চ' গছজোপাৰ টোটেল হাইট মোৰ কিমান হ'ব টোটেল হাইট অফ দ্য ট্ৰী will be equal to how much AB plus AC। তো AB কিমান দিয়া আছে মোৰ AB কিমান আছে AB আছে 8/√3। অ'কে, AB কিমান আছে 8/√3 প্লাছ AC কিমান আছে AC কিমান আছে AC 16/√3। অ'কে, তো 16/√3 wait 16/√3। চ' √3 মোৰ LCM আহিব। ঠিক আছে, চ' 16 + 8 24। ঠিক আছে, আৰু চিম্প্লিফাই কৰিব পাৰোঁ আমি। তো কিমান হ'ব 8√3 হ'ব 8√3 মিটাৰ। চ' মোৰ গছজোপাৰ হাইট কিমান হ'ব 8√3 মিটাৰ। ঠিক আছে, চ' এইটোৱে হৈ গ'ল এই কুৱেশ্যনটোৰ আনচাৰ। ঠিক আছে, চ' কেনেকৈ কৰিলোঁ গম পালা। ঠিক আছে, এতিয়া নেক্সট প্ৰব্লেমত যাওঁ। ঠিক আছে, নেক্সট প্ৰব্লেমত আগবাঢ়োঁ। ঠিক আছে, এইটো নেক্সট প্ৰব্লেম। অ'কে, নেক্সট প্ৰব্লেমটো চাওঁ। নেক্সট প্ৰব্লেম কি আছে, এইটো কি দিছে। অ'কে, এইটো কুৱেশ্যন। ঠিক আছে, a contractor plans to install two slides for the children to play in a park. For the children below the age of 5 years, she prefers to have a slide whose top is at the height of 1.5 meter and is inclined at an angle of 30 degree to the ground. Whereas for the elder children, she wants to have a steep slide at a height of 3 meter and inclined at an angle of 60 degree, okay, to the ground. What should be the length of the slide in each case? Okay, তো এটা কণ্ট্ৰেক্টৰে কি কৰিলে, তাৰ দুটা বাচ্চা আছিলে। ঠিক আছে, তো সি কি কৰিলে বাচ্চা দুটাৰ কাৰণে খেলিবৰ কাৰণে মানে এইখন যে চুঁচৰি যায় যে তেনেকুৱা দুখন বনাব মানে শ্লাইডাৰ। ঠিক আছে, চুঁচৰি আমি সৰুতে খেলিছিলোঁ। ঠিক আছে, চুঁচৰা খেলটো, তো তেনেকুৱা দুখন বনাব সি। ঠিক আছে, এতিয়া সি যিটো 5 বছৰীয়া আছিলে, 5 বছৰীয়া ছোৱালীজনীয়ে আকৌ কি ভাল পায়, তাই ভাল পায় মানে
তাৰ কাৰণে আকৌ স্লাইডাৰখন এনেকুৱাকৈ বনাব লাগিব যে হাইটটো 1.5 মিটাৰ হ'ব লাগিব স্লাইডাৰখনৰ। চ' মানে ঠিক আছে, তো মানে কি হ'ব, অ'কে, স্লাইডাৰটোৰ কি হ'ব, তাৰ কাৰণে আকৌ মানে স্লাইডাৰটো হাইটটো কিমান হ'ব লাগে, 1.5 মিটাৰ হ'ব লাগে। এইটো হাইটটো 1.5 মিটাৰ হ'ব লাগে, ঠিক আছে। and is inclined at an angle of 30 degree to the ground। আৰু কি হ'ব লাগিব, এটা কণ্ডিশ্যন আছে যে স্লাইডাৰটো গ্ৰাউণ্ডৰ লগত 30 ডিগ্ৰী এংগল কৰি থাকিব লাগিব। আচ্ছা, 30 ডিগ্ৰী এংগল কৰি থাকিব লাগিব। চ' এইটো স্লাইডাৰ কণ্ট্ৰেক্টৰটোৱে কাৰ কাৰণে বনাব, যিজনী 5 year গাৰ্লৰ কাৰণে বনাব, 5 year গাৰ্ল, ঠিক আছে। এতিয়া নেক্সট আৰু এখন স্লাইডাৰ সি বনাব লাগিব। সেইখন স্লাইডাৰ কেনেকুৱা বনাব লাগিব, সেইখন স্লাইডাৰ কেনেকুৱা, যিজনী ডাঙৰ ছোৱালীজনী আছিলে তাৰ কাৰণে কি বনাব লাগিব, 3 মিটাৰ হ'ব লাগিব হাইটটো। স্লাইডাৰখনৰ হাইটটো কিমান হ'ব লাগিব, 3 মিটাৰ হ'ব লাগিব। চ' সি 3 মিটাৰ হাইটত এনেকৈ বনাব লাগিব, 3 মিটাৰ। আৰু এইখনৰ হাইট কিমান আছিলে, 1.5 মিটাৰ, ঠিক আছিলে। 3 মিটাৰ হাইটৰ বনাব লাগিব ডাঙৰজনীৰ কাৰণে। আৰু এংগলটো কিমান হ'ব লাগিব, 60 ডিগ্ৰী হ'ব লাগিব, 60 ডিগ্ৰী হ'ব লাগিব, ঠিক আছে। এইখন এল্ডাৰ গাৰ্ডৰ কাৰণে 2 নম্বৰখন। চ' মই এখন 1 নম্বৰ দি দিলোঁ, এইখন 2 নম্বৰ দি দিলোঁ। চ' 1 নম্বৰ সেই স্লাইডাৰখন কণ্ট্ৰেক্টৰটোৱে বনাব লাগিব 5 year old গাৰ্লৰ কাৰণে। আৰু ছেকেণ্ড নম্বৰ যিটো আছে, ছেকেণ্ড নম্বৰ স্লাইডাৰখন সি বনাব লাগিব ডাঙৰ ছোৱালীজনীৰ কাৰণে, অ'কে। চ' দুয়োজনীৰ কণ্ডিশ্যন বেলেগ বেলেগ, একৰ্ডিং টু দেয়াৰ কণ্ডিশ্যন হি হেজ টু মেক দ্য sliders, okay। চ' প্ৰথমজনীয়ে ক'লে যে অ'কে মইতো 1.5 মিটাৰ হাইট লাগিব আৰু গ্ৰাউণ্ডৰ লগত 30 ডিগ্ৰী এংগল কৰি থাকিব লাগিব এই স্লাইডাৰ পাতে, অ'কে। ছেকেণ্ডজনীয়ে ক'লে যে মোক 3 মিটাৰ হাইটৰ স্লাইডাৰ লাগিব আৰু 60 ডিগ্ৰী কৰি থাকিব লাগিব গ্ৰাউণ্ডৰ লগত, অ'কে। এতিয়া কৈছে কুৱেশ্যনটো হ'ল যে হোৱাট শ্বুড বি দ্য লেংথ অফ দ্য শ্লাইড ইন ইচ কেছ। চ' মই যদি এইটো ABC দিওঁ আৰু এইখন যদি মই PQR দিওঁ, অ'কে, PQR দিওঁ, ঠিক আছে। চ' ABC যিটো যিখন স্লাইডাৰ আছে, AC যিটো স্লাইডাৰ আছে, সেই AC স্লাইডাৰৰ লেংথটো কিমান হ'ব, আৰু PR যিটো স্লাইডাৰ আছে, PR স্লাইডাৰৰ লেংথটো কিমান হ'ব। চ' এইটোৱে মোক ডিটাৰমাইন কৰিব লাগে এই কুৱেশ্যনটো, ঠিক আছে। এতিয়া ফাৰ্ষ্ট ABC ট্ৰাইংগুলত যদি চাওঁ, মোক কি দিয়া আছে, AB হাইট দিয়া আছে আৰু হাইপটেনিয়াছৰ লেংথটো ওলাব, AC ওলাব লাগে। চ' ডিৰেক্টলি আই কেন টেক চাইন ৰেচিঅ'। চ' ফৰ ফাৰ্ষ্ট কেছ, মই ফাৰ্ষ্ট কেছ কৈছোঁ, ফাৰ্ষ্ট কেছত মই sin 30 যদি লৈ লওঁ, sin 30 কি হ'ব, sin 30 উইল বি AB বাই AC, AB বাই AC, অ'কে। চ' sin 30 মই জানো হাফ হয়, অ'কে, হাফ হয়। এণ্ড AB কিমান দিয়া আছে, AB ইজ 1.5 দিয়া আছে, 1.5, AC ওলাব লাগে। চ' AC উইল বি হাউ মাছ, AC উইল বি 2 into 1.5, that is 3 মিটাৰ। চ' মোৰ ফাৰ্ষ্ট কেছত মোৰ স্লাইডাৰৰ লেংথটো কিমান হ'ব লাগিব, 3 মিটাৰ হ'ব লাগিব, অ'কে। নাও ইন দ্য ছেকেণ্ড কেছত মই একেই sin 60 ল'ম এইবাৰ, ঠিক আছে। তো sin 60 ল'ম ছেকেণ্ড কেছ, অ'কে। তো ছেকেণ্ড কেছত মই কি ল'ম, ছেকেণ্ড কেছ sin 60 ল'ম, ঠিক আছে। sin 60 ইকুৱেল টু কি হ'ব, sin 60 উইল বি PQ বাই PR। চ' PQ বাই PR হ'ব, PQ বাই PR, okay। So PQ by PR, okay। So PQ will be how much, PQ is given as kiman, sin 60 kiman jano, √3/2, √3/2, okay। So PQ value dia ase mok 3 meter, 3 meter, aru PR value ulabo lage, PR value ulabo lage, okay। So kiman hobo, aru next page at kori disu। So kiman dia ase mok √3/2 equal to PQ by PR। PQ কিমান দিয়া আছে, PQ দিয়া আছে 3 মিটাৰ, PR we have to find out। চ' ইয়াত এটা √3 থাকি যাব, এটা √3 কেঞ্চেল যাব। চ' মোৰ PR কিমান হ'ব, 2√3 মিটাৰ। চ' দুইটা কেছতে মই স্লাইডাৰৰ লেংথ পাই গ'লোঁ। ফাৰ্ষ্ট কেছত মোৰ কি হ'ব, ফাৰ্ষ্ট কেছত মোৰ স্লাইডাৰৰ লেংথ হ'ব 3 মিটাৰ, আৰু ছেকেণ্ড কেছত মোৰ স্লাইডাৰৰ লেংথ হ'ব কিমান, 2√3 মিটাৰ, অ'কে। চ' ফাইন, এইটো কুৱেশ্যন কমপ্লিট হৈ গ'ল, অ'কে। চ' আকৌ এবাৰ কৈ দিম নেকি, নালাগে, একদম ইজি কুৱেশ্যন, বুজি পাবা চালে, ভিডিঅ'টো এবাৰ চালেই, ভালকৈ চালেই বুজি পাই যাবা, অ'কে। নেক্সট কুৱেশ্যন আমি মুভ কৰোঁ, ঠিক আছে। চ' নেক্সট কুৱেশ্যন যাওঁ, অ'কে। নেক্সট কুৱেশ্যন, অ'কে।
সো নেক্সট কুৱেশ্যন আমি চাওঁ স্ক্ৰীনত আছে সেইটো ঠিক আছে মই জুম কৰি দিছোঁ অ'কে কি কৈছে নেক্সট কুৱেশ্যনত দ্য এংগল অফ এলিভেশ্যন অফ দ্য টপ অফ এ টাৱাৰ ফ্ৰম এ পইণ্ট অন দ্য গ্ৰাউণ্ড হুইচ ইজ 30 মিটাৰ এৱে এইটো মিটাৰটো থাকি গৈছে ইয়াতে অ'কে চ' এইটো ইয়াতে 30 মিটাৰ হ'ব লাগে এইটো মিটাৰ 30 মিটাৰ এৱে from the foot of the tower is 30 degree. Find the height of the tower. Okay. So এই কুৱেশ্যনটোত কি কৈছে the angle of elevation of the top of a tower from a point on the ground. So এইটো গ্ৰাউণ্ডত আছে এইটো টাৱাৰ এটা আছে ঠিক আছে এই টাৱাৰ এটা আকৌ আঁকি দিছোঁ অ'কে টাৱাৰ এটা আছে চ' এই টাৱাৰটো টপ এইটো অ'কে ছাপ'জ মই এ বি নাম দি দিলোঁ টাৱাৰটো অ'কে চ' এই পইণ্টটো একেবাৰে টপ পইণ্ট অ'কে কি কৈছে the angle of elevation of the top of a tower from a point on the ground which is 30 meter away from the foot of the tower. So এইটো এটা পইণ্ট আছে C গ্ৰাউণ্ডত আৰু এই ফুট অফ দ্য টাৱাৰ B হয় চ' বিৰ পৰা কিমান দূৰত আছে ই বিৰ পৰা কিমান দূৰত আছে 30 মিটাৰ দূৰত আছে অ'কে 30 মিটাৰ দূৰত আছে ঠিক আছে আৰু কৈছে যে এইটো এংগল অফ এলিভেশ্যন চ' ইয়াতে যদি এংগল টপৰ এংগল অফ এলিভেশ্যনটো চাওঁ চ' কিমান ডিগ্ৰী দিয়া আছে এইটো এংগল অফ এলিভেশ্যন কিমান হ'ব এ চি বি মানে এংগল অফ এলিভেশ্যন মানে এ চি বি কিমান দিয়া আছে মোক 30 ডিগ্ৰী চ' এই এংগলটো দিয়া আছে মোক কিমান 30 ডিগ্ৰী এইটো দিয়া আছে চ' মই কি ওলাব লাগে হাইট অফ দ্য টাৱাৰ চ' এ বি ওলাব লাগে চ' এ বি ইজ দ্য হাইট অফ দ্য টাৱাৰ এইচ অ'কে চ' এইটো কেনেকৈ ওলাম ডাইৰেক্টলি এইটো 30 ডিগ্ৰী দিয়া আছে এংগল অফ এলিভেশ্যন চ' মোক বি চি দিয়া আছে 30 মিটাৰ চ' এ বি উই হেভ টু ফাইণ্ড ইট ডাইৰেক্টলি মই 10 থিটা ল'ম ঠিক আছে 10 থিটা ইকুৱেল টু কি হ'ব এ বি বাই বি চি অ'কে চ' থিটা ইয়াতে কিমান 30 ডিগ্ৰী 30 ডিগ্ৰী অ'কে 30 ডিগ্ৰী 30 ডিগ্ৰী অ'কে চ' এ বি উই হেভ টু ফাইণ্ড আউট এ বি হাইট অফ দ্য টাৱাৰ উই হেভ টু ফাইণ্ড আউট বি চি কিমান দিয়া আছে আমাক 30 চ' 1030 ভেলুটো কিমান হয় 1030 ভেলু 1/√3 ঠিক আছে চ' এ বি দিয়া আছে এ বি দিয়া নাই এ বি ওলাব লাগে চ' √3 যদি 30ক কাটি দিওঁ কিমান হ'ব √3 30ক কাটিলে কিমান হ'ব এইটো 1 টাইম যাব আৰু এইটো কিমান থাকিব 10√3 থাকিব 10√3 চ' এ বি ইকুৱেল টু কিমান হ'ব এ বি ইকুৱেল টু 10√3 চ' এ বি ইকুৱেল টু কিমান হ'ব ইয়াৰ পৰা 10√3 মিটাৰ চ' এইটোৱে হৈ যাব হাইট অফ দ্য টাৱাৰ 10√3 মিটাৰটোৱে হৈ যাব মোৰ হাইট অফ দ্য টাৱাৰ এইটো আনচাৰ ঠিক আছে কেলৈ হ'ল আকৌ এবাৰ কৈ দিছোঁ এইটো এ বি এটা টাৱাৰ হয় ঠিক আছে এ বি টাৱাৰ হয় চ' চি পইণ্টটো গ্ৰাউণ্ডত আছে ঠিক আছে চি পইণ্টটো গ্ৰাউণ্ডত আছে চ' এ বিৰ চি পইণ্টৰ পৰা এ বি টাৱাৰৰ একদম টপ পইণ্ট এ যিটো পইণ্ট আছে সেই এ পইণ্টটোৰ এংগল অফ এলিভেশ্যন কিমান দিয়া আছে 30 ডিগ্ৰী দিয়া আছে আৰু যিটো ফুট অফ দ্য টাৱাৰ আছে সেই ফুট অফ দ্য টাৱাৰটো চি পইণ্টৰ পৰা কিমান দূৰত আছে 30 মিটাৰ দূৰত আছে অ'কে তেন্তে আমাক ফাইণ্ড কৰিব খুজিছে হোৱাট ইজ দ্য হাইট অফ দিছ টাৱাৰ এই টাৱাৰটোৰ উচ্চতা কিমান হ'ব অ'কে চ' সেইটো কাৰণে আমি কি হ'ব উইথ ৰেচপেক্ট টু দিছ এংগল 30 ডিগ্ৰী আমাৰ এ বি হাইট হৈ যাব বি চি বেছ হৈ যাব চ' মই হাইট বাই বেছ হাইট মানে কি পাৰপেণ্ডিকুলাৰ ঠিক আছে পাৰপেণ্ডিকুলাৰ বাই বেছ কি হয় 10 থিটা চ' 1030 ল'লোঁ সেইকাৰণে তো এ বি বাই বি চি হ'ল চ' এ বি আমি ওলাব লাগে বি চি আমাক 30 দিয়া আছে চ' 1030 1/√3 চ' এ বি বাই 30 চ' 30টো যদি √3 কাটো কি হ'ব 10√3 চ' এ বি ইকুৱেল টু 10√3 চ' এইটোৱে হৈ গ'ল আমাৰ এই কুৱেশ্যনটোৰ আনচাৰ ঠিক আছে চ' আমি নেক্সট কুৱেশ্যন কৰোঁ ঠিক আছে নেক্সট কুৱেশ্যন কি আছে নেক্সট কুৱেশ্যন আছে এইটো অ'কে নেক্সট কুৱেশ্যন কি দিছে নেক্সট কুৱেশ্যন দিছে এ কাইট ইজ ফ্লাইং এট এ হাইট অফ 60 মিটাৰ অ'কে a kite is flying at a height of 60 meter ঠিক আছে above the ground the string attached to the kite is temporarily tied to a point on the ground the inclination of the string with the ground is 60 degree find the length of the string assuming that there is no slack in the string okay A kite is flying at a height of 60 meter above the ground. এইটো ডাটাখিনি মনত ৰাখিব লাগিব 60 মিটাৰ ঠিক আছে তো কি কৈছে এখন চিলা কাইট তো কি চিলা এখন উৰি আছে ওপৰত অ'কে এইখন এখন চিলা ঠিক আছে
এই চিলাখন কিমান ওপৰত উৰি আছে গ্ৰাউণ্ডৰ পৰা 60 মিটাৰ ওপৰত উৰি আছে অ'কে 60 মিটাৰ ওপৰত উৰি আছে ঠিক আছে দ্য ষ্ট্ৰিং এটাচ টু দ্য কাইট ইজ টেম্পৰেলি টাইড টু এ পইণ্ট অন দ্য গ্ৰাউণ্ড আৰু এই চিলাখনৰ যিপাত ৰছী চিলা এখনৰ ৰছী থাকে ন সেই ৰছীটো কি কৰিলে চিলাখনৰ যিপাত ৰছী আছে সেই ৰছীপাত এটা গ্ৰাউণ্ডত এটা পইণ্টত ফিক্স কৰি বান্ধি দিয়া আছে এইটো ছাপ'জ মই চি পইণ্ট বুলি লৈছোঁ ছাপ'জ এ পইণ্ট অ'কে এ পইণ্ট বুলি লৈছোঁ ঠিক আছে এই চিলা যিখন আছিলে সেই চিলাখনৰ ৰছীপাত এ পইণ্ট গ্ৰাউণ্ডত এটা পইণ্ট আছে এ পইণ্টত পূৰা বান্ধি থোৱা আছে টাইড হৈ আছে ঠিক আছে আৰু 60 মিটাৰ ওপৰত এই চিলাখন উৰি আছে ঠিক আছে হাইটটো 60 মিটাৰ এইটো হাইট আমাৰ 60 মিটাৰ ওপৰত উৰি আছে অ'কে এতিয়া কৈছে দ্য ইনক্লাইনেশ্যন অফ দ্য ষ্ট্ৰিং উইথ দ্য গ্ৰাউণ্ড ইজ 60 ডিগ্ৰী আৰু এই চিলাখনৰ যিপাত ৰছী ষ্ট্ৰিং আছে এই ষ্ট্ৰিং পাতে গ্ৰাউণ্ডৰ লগত কিমান ডিগ্ৰী এংগল কৰি আছে 60 ডিগ্ৰী এংগল কৰি আছে তো 60 ডিগ্ৰী এংগল কৰি আছে ঠিক আছে 60 ডিগ্ৰী এংগল ঠিক আছে চ' ফাইণ্ড দ্য লেংথ অফ দ্য ষ্ট্ৰিং চ' এই ষ্ট্ৰিং পাতৰ লেংথ কিমান হ'ব চ' মই এইটো পইণ্ট যদি বি ধৰোঁ এইটো চি ধৰিছোঁ ঠিক আছে এইটো মই কিমান ধৰিছোঁ চি ধৰিছোঁ ঠিক আছে এইটো চি ধৰিছোঁ ৱেইট চি ঠিক আছে তো মোক এ চি ওলাব লাগে এজুমিং ডেট দেয়াৰ ইজ ন' স্লেক ইন দ্য ষ্ট্ৰিং অ'কে তো মই এ চি লেংথ অফ দ্য ষ্ট্ৰিং ওলাব লাগে ঠিক আছে ত' মই ডাইৰেক্টলি দেখি আছোঁ মোক উইথ ৰেচপেক্ট টু এই 60 ডিগ্ৰীটো মানে চি এ বি এংগল মোৰ যিটো 60 মিটাৰ ডেট ইজ মাই পাৰপেণ্ডিকুলাৰ আৰু এ চি পাত কি হয় মোৰ হাইপটেনিয়াছ চ' ডাইৰেক্টলি মই পাৰপেণ্ডিকুলাৰ বা হাইপটেনিয়াছ কি হয় ছাইনৰ ৰেচিঅ' ল'ম তো ছাইন অফ 60 ডিগ্ৰী ইকুৱেল টু কি হ'ব বি চি বাই এ চি অ'কে তো ছাইন 60 মই ভেলু জানো কিমান √3/2 বি চি ভেলু কিমান 60 আৰু এ চি ভেলু কিমান উই হেভ টু ফাইণ্ড আউট চ' এ চি কিমান হ'ব এ চি উইল বি হাউ মাছ এ চি উইল বি কিমান 20 into 3 হ'ব না চ' 20 into 3 হ'লে √3 কেঞ্চেল যাব তো 20 √3 চ' 40 √3 হ'ব 40 √3 কেনেকৈ 40 √3 হ'ব চ' মই এ চিটো যদি মাল্টিপ্লাই কৰোঁ এ চি ইকুৱেল টু কি পাম এ চি ইকুৱেল টু পাম মই 120/√3 ঠিক আছে চ' 120/√3টো মই কি লিখিব পাৰিম 40 into 3 লিখিব পাৰিম এইটো 40 into 3 40 into 3/√3 লিখিব পাৰিম চ' এটা √3 কেঞ্চেল যাব ইয়াৰ লগত √3 থাকি যাব চ' 40 √3 মাই আনচাৰ আহি যাব চ' মোৰ ষ্ট্ৰিং পাৰ্টৰ লেংথ কিমান আহি যাব 40 √3 মিটাৰ ঠিক আছে চ' এইটো মোৰ আনচাৰ আহি যাব ঠিক আছে চ' নেক্সট প্ৰব্লেম আকৌ এবাৰ কৰিছোঁ এই প্ৰব্লেমটো ঠিক আছে এই কাইট ইজ ফ্লাইং এট এ হাইট অফ 60 মিটাৰ এখন চিলা আছিলে চিলাখন 60 মিটাৰ গ্ৰাউণ্ডৰ পৰা 60 মিটাৰ ওপৰত উৰি আছে আৰু চিলাখনৰ এপাত ৰছীপাত এটা গ্ৰাউণ্ডৰ এটা পইণ্ট মই ধৰি লৈছোঁ সেই পইণ্টটোৰ লগত টাইটলি বান্ধি থোৱা আছিলে ঠিক আছে আৰু সেই ৰছীপাতে চিলাখনৰ যিমান ৰছী সেই ৰছীপাতে গ্ৰাউণ্ডৰ লগত 60 ডিগ্ৰী এংগল কৰি আছে গতিকে আমি ফাইণ্ড কৰিব লাগে যে সেই চিলাখনৰ ৰছীপাত কিমান দীঘল ঠিক আছে চ' মই ফিগাৰটো বনালোঁ তো ডাইৰেক্টলি মই দেখি আছোঁ যে এই 60 ডিগ্ৰীটোৰ ৰেচপেক্টত মোৰ বি চি পাত পাৰপেণ্ডিকুলাৰ হ'ব তো এ চি মোৰ কি হ'ব লেংথ অফ দ্য ষ্ট্ৰিং তো ডাইৰেক্টলি মই ছাইন ৰেচিঅ' ল'ব পাৰিম ছাইন 60 ল'লোঁ ছাইন 60 বি চি বাই এ চি চ' ছাইন 60 জানো √3/2 বি চি যে হৈ গ'ল 60 এ চি ভেলু ওলাব লাগে চ' এ চি কাম এজ 40 √3 ঠিক আছে চ' মোৰ এ চি ভেলু আহি গ'ল কিমান 40 √3 অ'কে চ' নেক্সট প্ৰব্লেম আমি চাওঁ ঠিক আছে নেক্সট প্ৰব্লেম আছে এইটো নেক্সট প্ৰব্লেম কি দিছে নেক্সট প্ৰব্লেম স্ক্ৰীনত আছে চ' এইটো স্ক্ৰীনত আহিছে অ'কে চ' এইটো প্ৰব্লেম কি দিছে এ 1.5 মিটাৰ টল বয় is standing at some distance from a 30 meter tall building okay এটা ল'ৰা আছিলে ঠিক আছে তাৰ হাইট হৈ গ'ল 1.5 মিটাৰ চ' সি থিয় হৈ আছে এটা 30 মিটাৰ ওখ বিল্ডিঙৰ সন্মুখত অ'কে চ' এইটো ছাপ'জ বিল্ডিং এইটো 30 মিটাৰ ওখ ঠিক আছে আৰু এইটো ল'ৰাটো সি কিমান ওখ 1.5 মিটাৰ ওখ ঠিক আছে এতিয়া কথাটো কি হ'ল The angle of elevation from his eyes to the top of the building increases from 30 degree to 60 degree as he walks towards the building. আচ্ছা চ' ফাৰ্ষ্ট সি এইখিনি থিয় হৈ আছিলে তেতিয়া তাৰ এই বিল্ডিঙৰ টপৰ লগত এংগল অফ এলিভেশ্যন কিমান আছিলে 30 ডিগ্ৰী এইখিনিত থাকোঁতে তাৰ কিমান আছিলে 30 ডিগ্ৰী আছিলে
ঠিক আছে সি যেতিয়া বিল্ডিংটোৰ ফালে খোজকাঢ়ি আহিলে ছাপ'জ সি এইটো পইণ্ট পালেহি খোজকাঢ়ি আহি ছাপ'জ সি এইটো পইণ্ট পালেহি ঠিক আছে চ' এই পইণ্টটোত তাৰ এংগল অফ এলিভেশ্যন কিমান হৈ গ'ল এই পইণ্টটোত এংগল অফ এলিভেশ্যন কিমান হৈ গ'ল তাৰ 60 ডিগ্ৰী ঠিক আছে 60 ডিগ্ৰী কাৰণ সি বিল্ডিংটোৰ ফালে খোজকাঢ়ি তো হি এজ হি ৱাকছ টুৱাৰ্ডছ দ্য বিল্ডিং ফাইণ্ড দ্য ডিষ্টেঞ্চ হি ৱাকড চ' ছাপ'জ সি আগতে এ পইণ্টত আছিলে এতিয়া খোজকাঢ়ি আহি সি বি পইণ্ট পালেহি ঠিক আছে চ' আমাক এ বি কিমান খোজকাঢ়িলে সি এ বি ডিষ্টেঞ্চটো ওলাব লাগে চ' অলৰেডি মই এইটো কি দিম এইটো চি দিম এইটো ডি দিম ঠিক আছে আৰু এইটো ই দি দিম অ'কে চ' ফাৰ্ষ্ট অফ অল আমি দেখিলোঁ যে কি হ'ল এটা 1.5 মিটাৰ টল বয় ঠিক আছে টল বয় এইটো এফ দি দিম অ'কে চ' এ এফ ল'ৰাটো মই কৈছোঁ এ এফ চ' এটা ল'ৰা এ এফ সি 1.5 মিটাৰ ওখ হয় চ' সি এটা 30 মিটাৰ বিল্ডিঙৰ সন্মুখত ৰখি আছে আৰু সি বিল্ডিংটোৰ ওপৰৰ ফালে যেতিয়া সেই এ পইণ্টত থাকোঁতে চালে তেতিয়া তাৰ এংগুল অফ এলিভেশ্যন হৈছিল বিল্ডিংটোৰ টপৰ লগত 30 ডিগ্ৰী ঠিক আছে আৰু সি কি কৰিলে বিল্ডিংটোৰ ফালে খোজকাঢ়ি আহিলে অলপ দূৰ খোজকাঢ়ি আহি সি বি পইণ্ট পালেহি বি পইণ্ট পাই পেলাই সি যেতিয়া বিল্ডিংটোৰ আকৌ ওপৰলৈ চালে তেতিয়া সি দেখিলে যে তাৰ এংগল অফ এলিভেশ্যন কিমান হৈ গৈছে 60 ডিগ্ৰী হৈ গৈছে অ'কে এতিয়া আমাক উলিয়াব লাগে কি সি এৰ পৰা যে বিলৈ আহিলে কিমান দূৰ আহিলে চ' আমি এ বি উলিয়াব লাগে ঠিক আছে এতিয়া আমি কেনেকৈ উলিয়াম ফাৰ্ষ্ট আমি কি কৰিম মই যদি ডি এফ ই অ'কে ডি এফ ই লওঁ ঠিক আছে তো ডি এফ ই ল'লে মোৰ কি হ'ব ডি এফ ই ল'লে মই যদি লওঁ তেতিয়া মই কি পাম ডি ই বাই এফ ই পাম ডি ই বাই এফ ই চ' ফাৰ্ষ্ট মই কি কৰিলোঁ ট্ৰাইংগল ডি এফ ই চ' ট্ৰাইংগল ডি এফ ই পৰা কি ল'ম 10-30 ল'ম 10 ৰেচিঅ' ল'ম 10 ৰেচিঅ' কিমান হ'ব ডি ই বাই এফ ই ডি ই বাই এফ ই অ'কে ডি ই বাই এফ ই হ'ল চ' 10-30 মই ভেলুটো জানো কিমান 1/√3 অ'কে 1/√3 অ'কে 10-30 ভেলু কিমান 1/√3 আৰু ডি কিমান হয় ডি ভেলুটো আমি কি জানো 30 - 1.5 30 - 1.5 হ'বনে কেলৈ হ'ব কাৰণ এ এফ 1.5 গতিকে চি ইউ কিমান হ'ব 1.5 হ'ব চ' এই চি কণো কিমান হ'ব 1.5 হ'ব ঠিক আছে চ' মই তেতিয়াহ'লে ডি কিমান লিখিব পাৰোঁ 30 - 1.5 তো 30 - 1.5 কিমান হয় 30 - 1.5 মানে মোৰ হৈ যাব 28.5 হৈ যাব অ'কে 28.5 ডি হৈ যাব তো এফ ই কিমান হ'ব এফ ইটো আমি ওলাব লাগে ঠিক আছে এফ ইটো আমি ওলাব লাগে চ' এফ ই কিমান আহিব এফ ইটো মোৰ আহি যাব কিমান এফ ইটো মোৰ আহি যাব 28√3 28.5 ইনটু 3 28.5 ইনটু √3 অ'কে চ' এইটো মিটাৰত আহি যাব কিমান মিটাৰ আহি যাব অ'কে চ' এফ ই ভেলু পাই গ'লোঁ 28.5 ইনটু √3 চ' এফ ই কাৰ লগত ইকুৱেল এফ ই আমি এ চিৰ লগত ইকুৱেল চ' এফ ই এ চিৰ লগত ইকুৱেল তাৰমানে মোৰ এ চি কিমান আহি যাব এ চি ইকুৱেল টু 28.5 ইনটু √3 অ'কে ইমান মিটাৰ আহিব তো মোৰ এ চি ভেলুটো পাই গ'লোঁ মই 28.5 ইনটু √3 ঠিক আছে এতিয়া নেক্সট মই ট্ৰাইংগল যদি এইটো ছাপ'জ মই কি নাম দি দিম জি নাম দি দিলোঁ চ' ডি জি ই লওঁ অ'কে নেক্সট ট্ৰাইংগল কি ল'লোঁ ডি জি ই অ'কে সেই ট্ৰাইংগলটোত মই কি দেখিম সেই ট্ৰাইংগলটোত কি দেখিম যে 10-60 মই যদি 10-60 লওঁ তেতিয়া কি হ'ব ডি ই বাই জি ই হ'ব ডি ই বাই জি ই পাম অ'কে তো কি হ'ব 10-60 যদি মই লওঁ 10-60 ভেলু কিমান আহিব ডি ই বাই জি ই তো ডি ই বাই জি ই আহিব অ'কে ডি ই বাই জি ই আহিব এতিয়া 10-60 ভেলু মই কি জানো 10-60 ভেলু হ'ল √3 অ'কে চ' ডি ই ভেলু অলৰেডি জানো মই কিমান 28.5 অ'কে আৰু জি ই ভেলুটো মই নাজানো ঠিক আছে চ' জি ই ভেলুটো কিমান আহিব জি ই ভেলুটো আহি যাব 28.5/√3 28.5/√3 আৰু জি কাৰ লগত ইকুৱেল
জি কাৰ লগত ইকুৱেল জি কাৰ লগত ইকুৱেল আমাৰ বি চিৰ লগত ইকুৱেল জি কাৰ লগত ইকুৱেল বি চিৰ লগত ইকুৱেল অ'কে চ' বি চি ইকুৱেলটো কিমান পাম তেতিয়াহ'লে 28.5 বাই √3 ঠিক আছে 28.5 বাই √3 মিটাৰ এতিয়া মোক উলিয়াব লাগে কি এ বি উলিয়াব লাগে চ' এ বি ইকুৱেলটো কি হ'ব এ বি ইকুৱেলটো কি হ'ব এ বি ইকুৱেলটো কি হ'ব এ চি মাইনাছ বি চি চ' এ চি মাইনাছ বি চি উলিয়াব লাগিব এ চি মাইনাছ বি চি চ' অলৰেডি মই এ চি কিমান পালোঁ এ চি কিমান পাইছিলোঁ এ চি পাইছিলোঁ কিমান 28.5 ইনটু √3 অ'কে চ' এ চি পাই গৈছিলোঁ 28.5 ইনটু √3 মাইনাছ বি চি কিমান পালোঁ বি চি পাই গ'লোঁ এইটো 28.5 বাই √3 28.5 বাই √3 চ' এইটো মই মাইনাছ কৰিব লাগিব ঠিক আছে চ' মাইনাছ কৰিলে কিমান পাম নেক্সট আমি কৰিছোঁ নেক্সট মাইনাছ কৰিলে কিমান পাম √3টো মোৰ এল চি এম আহিব ঠিক আছে √3 মোৰ এল চি এম আহিব ইয়াৰ পৰা চ' 28.5 ইনটু 3 হৈ যাব চ' 28.5 ইনটু 3 চৰি 28.5 ইনটু 3 মাইনাছ কিমান আহিব মাইনাছ 28.5 ঠিক আছে মাইনাছ 28.5 চ' মাইনাছ 28.5 আহিব ঠিক আছে চ' মই 28.5টো যদি কমন লওঁ 28.5টো যদি মই কমন লওঁ কিমান আহিব ইনটু 2 আহিব ঠিক আছে চ' ডিভাইডেড বাই √3 চ' এইটো যদি 2য়ে পূৰণ কৰোঁ কিমান হ'ব 57 চ' 57 বাই √3 ঠিক আছে চ' 57 বাই √3টোক আমি মডিফাই কৰিব পাৰিম কেনেকৈ মডিফাই কৰিব পাৰিম চ' 19 ইনটু 3 লিখিব পাৰিম মই ওপৰত 19 ইনটু 3 বাই √3 চ' আনচাৰ আহি যাব মোৰ 19 √3 চ' সি কিমান দূৰ খোজকাঢ়ি আহিলে 19 √3 মিটাৰ খোজকাঢ়ি আহিলে চ' ল'ৰাটোৱে কিমান খোজকাঢ়ি আহিলে 19 √3 মিটাৰ খোজকাঢ়ি আহিলে চ' এইটো হ'ব আমাৰ আনচাৰ ঠিক আছে চ' নেক্সট চাওঁ নেক্সট প্ৰব্লেম আমি চাওঁ ঠিক আছে আকৌ এবাৰ বুজাই দিম নে কি এইটো 1.5 মিটাৰ এটা ওখ ল'ৰা ই ৰখি আছিলে এটা 30 মিটাৰ ওখ বিল্ডিঙৰ সন্মুখত ঠিক আছে চ' সি যেতিয়া এই পইণ্টটোত ৰখি আছিলে সেই পইণ্টটো যোনটো পইণ্টত ৰখি আছিলে সেই পইণ্টটোৰ পৰা যেতিয়া চাইছিলে বিল্ডিঙৰ টপলৈ তেতিয়া তাৰ এংগল অফ এলিভেশ্যন কিমান আছিলে 30 ডিগ্ৰী ঠিক আছে সি বিল্ডিংটোৰ ফালে খোজকাঢ়ি অলপ দূৰ আহিলে বি পইণ্ট পালেহি চ' সি যেতিয়া বি পইণ্টত পালেহি তেতিয়া তাৰ এংগল অফ এলিভেশ্যন কিমান হৈ গ'ল বিল্ডিঙৰ টপৰ লগত 60 ডিগ্ৰী এতিয়া আমাক সুধিছে যে সি কিমান দূৰ খোজকাঢ়ি আহিলে মানে এ বিটো ফাইণ্ড কৰিব কৈছে ঠিক আছে এতিয়া ফাৰ্ষ্ট আমি কি কৰিলোঁ ফাৰ্ষ্ট আমি ডি এফ ই ট্ৰাইংগল ল'লোঁ তাৰ 1030 কনচিডাৰ কৰিলোঁ 1030 কিমান পালোঁ ডি ই বাই এফ ই পালোঁ ডি ইৰ ভেলুটো মই জানো 30 মাইনাছ 1.5 কেলৈ মাইনাছ কৰিলোঁ কাৰণ আমাৰ জানো যে চি ডিটো 30 মিটাৰ ঠিক আছে বিল্ডিংটো 30 মিটাৰ ওখ আছিলে আৰু ল'ৰাজনৰ হাইট আছিলে 1.5 চ' এ এফ যদি 1.5 হয় তেতিয়া চি ইউ 1.5 হ'ব সেইকাৰণে মই চি ডিৰ পৰা কি কৰিলোঁ 1.5 মাইনাছ কৰিলোঁ তেতিয়া ডি ই পালোঁ চ' ডি ই আহি গ'ল 28.5 মিটাৰ 1030 মই জানো 1/√3 চ' এফ ই তাৰ পৰা আহি গ'ল 28.5 ইনটু √3 চ' এফ ইৰ লগত এ চি ইকুৱেল চ' এ চি ইজ অলছ' ইকুৱেল টু 28.5 ইনটু √3 মিটাৰ তাৰপিছত মই কি ল'লোঁ ট্ৰাইংগল কি ল'লোঁ ডি জি ই চ' ডি জি ই ট্ৰাইংগলৰ পৰা মই 1060 ডিগ্ৰী ল'লোঁ তো 1060 ডিগ্ৰী মানে কিমান পালোঁ ডি ই বাই জি ই পালোঁ চ' ডি ই বাই জি ই পালোঁ অ'কে চ' ডি ভেলু অলৰেডি আমি জানো যে 28.5 চ' জি ইৰ ভেলুটো কিমান হ'ব আমি উলিয়াব লাগিব চ' 1060 √3 হয় চ' জি ইয়াৰ পৰা আহি গ'ল 28.5 বাই √3 চ' জিৰ লগত কি ইকুৱেল জিৰ লগত বি চি ইকুৱেল অ'কে চ' জিৰ লগত কোন ইকুৱেল বি চি ইকুৱেল চ' বি চি ইকুৱেলটো কিমান আহি যাব 28.5 বাই √3 অ'কে এতিয়া আমি উলিয়াব লাগে এ বি চ' এ বি আমি উলিয়াব পাৰিম কেনেকৈ এ বি ইকুৱেল টু এ চি মাইনাছ বি চি চৰি এ চিৰ পৰা মই বি চি মাইনাছ কৰি দিওঁ তেতিয়া মই এ বি পাম আৰু এ বিয়ে হৈ গ'ল আমি উলিয়াবলগীয়া আনচাৰ কাৰণ ল'ৰাটো কিমান দূৰ খোজকাঢ়ি আহিলে এ বি ডিষ্টেঞ্চ খোজকাঢ়ি আহিছিলে যদি আমি ফিগাৰটো চাওঁ ভালকৈ চ' সি এৰ পৰা বিলৈ আহিছিলে গতিকে এ বি এ হৈ গ'ল ডিষ্টেঞ্চ যিটো সি খোজকাঢ়ি আহিছিলে তো সেইকাৰণে আমি এ বি এ উলিয়াব লাগিব চ' এ বি এ চি পাই গ'লোঁ বি চিও পাই গ'লোঁ এ চিৰ পৰা বি চি মাইনাছ কৰি দিলোঁ 28.5 √3 এ চিৰ ভেলু মাইনাছ বি চিৰ ভেলু হৈ গ'ল 28.5 বাই √3 চ' √3 মোৰ এল চি এম আহিলে চ' এইখিনি কেলকুলেশ্যন কৰিলোঁ আল্টিমেটলি মই কিমান পালোঁ 19 √3 মিটাৰ সি খোজকাঢ়ি আহিছিলে চ' এইটোৱে হৈ গ'ল এই কুৱেশ্যনটো আনচাৰ নেক্সট আমি নেক্সট কুৱেশ্যনত আগবাঢ়োঁ মুভ কৰোঁ চ' নেক্সট কুৱেশ্যন কি আছে চ' নেক্সট কুৱেশ্যন চাওঁ অ'কে নেক্সট কুৱেশ্যন আছে এইটো নেক্সট কুৱেশ্যন এইটো অ'কে আচ্ছা নেক্সট কুৱেশ্যন কি কৈছে ফ্ৰম এ পইণ্ট অন দ্য গ্ৰাউণ্ড
okay, from a point on the ground, the angles of elevation of bottom and the top of a transmission tower fixed at the top of a 20-meter high building. আচ্ছা কি হ'ল 20-meter high building এটা আছিলে okay suppose এইটো 20-meter high building ঠিক আছে এইটো হাইটটো হৈ গ'ল 20 মিটাৰ ঠিক আছে তাৰ ওপৰত এটা ট্ৰান্সমিশ্যন টাৱাৰ আছে তাৰ ওপৰত বিল্ডিংটোৰ ওপৰত এটা ট্ৰান্সমিশ্যন টাৱাৰ আছে okay বিল্ডিংটোৰ ওপৰত এটা ট্ৰান্সমিশ্যন টাৱাৰ আছে কি কৈছে তাৰপিছত from a point on the ground okay so groundত এটা পইণ্ট আছে ঠিক আছে groundত এটা পইণ্ট আছে ঠিক আছে the angle of elevation of the bottom of the from elevation of the bottom and the top of a transmission tower okay bottom এইটো টাৱাৰৰ bottom so ইয়াৰ লগত angle of elevation কিমান আমাৰ 45 degree okay আৰু টপৰ লগত elevation কিমান so টাৱাৰটো টপৰ লগত elevation কিমান আমাৰ 60 degree okay 60 degree the confusion হৈ গৈছে মই অলপ কালাৰটো চেঞ্জ কৰি দিছোঁ so এই যিটো আছে এইটো হৈ গ'ল টপৰ লগত ব্লু কালাৰতে যিটো দেখাইছোঁ সেইটো টপৰ লগত elevation okay so ব্লু কালাৰ যিটো দেখাইছোঁ সেইটো টপৰ লগত elevation সেইটো হৈ গ'ল 60 degree আৰু বটমৰ লগত ৰেড কালাৰ দেখাইছোঁ সেইটো হৈ গ'ল কিমান 45 ডিগ্ৰী দেখাইছে এইটো 45 ডিগ্ৰী ঠিক আছে এতিয়া কৈছে আৰু এইটো 20 মিটাৰ হাইট আছে ঠিক আছে ফাইণ্ড দ্য হাইট অফ দ্য টাৱাৰ ফাইণ্ড দ্য হাইট অফ দ্য টাৱাৰ তো এই টাৱাৰটোৰ ডিষ্টেঞ্চ কিমান মানে চৰি উচ্চতা কিমান চ' এইটো যদি মই এ দিওঁ এইটো যদি বি দিওঁ এইটো চি দিওঁ এইটো ডি দিলোঁ ঠিক আছে অ'কে ফাইন এ বিৰ হাইট এ বি ওলাব লাগে মোক ঠিক আছে চ' মই এ বি ওলাবলৈ হ'লে কি কৰিম অ'কে ফাৰ্ষ্ট মই কনচিডাৰ কৰিম বি ডি চি ট্ৰাইংগল অ'কে বি ডি চি ট্ৰাইংগল চ' বি ডি চি ট্ৰাইংগলৰ পৰা মই কি পাম ট্ৰাইংগল বি ডি চি ট্ৰাইংগলৰ পৰা মই কি পাম 1045 পাম 1045 ল'ব পাৰিম 1045 ইকুৱেল টু কি হ'ব 1045 ইকুৱেল টু মোৰ হ'ব বি চি বাই চি ডি বা ডি চি চ' বি চি বাই চি ডি চ' 1045 আমি চবেই জানো 1 চ' মোৰ তেতিয়াহ'লে কি হ'ব চি ডি ইকুৱেল টু বি চি হ'ব তো চি ডিৰ ভেলু কিমান দিয়া আছে চি ডিৰ ভেলু আমি উলিয়াব লাগে বি চি কিমান দিয়া আছে চ' বি চি ইকুৱেল টু 20 মিটাৰ দিয়া আছে কাৰণ 20 মিটাৰ হাই বিল্ডিঙৰ ওপৰত আছিলে চ' বি চি 20 মিটাৰ চ' মোৰ চি ডিও কিমান হৈ যাব 20 মিটাৰ চি ডিও 20 মিটাৰ হৈ যাব অ'কে এতিয়া চি ডিৰ ভেলু পাই গ'লোঁ চি ডিৰ ভেলু পোৱাৰ পিছত আমি কি কৰিলোঁ নেক্সট আমি কনচিডাৰ কৰিলোঁ ট্ৰাইংগল এ ডি চি অ'কে ট্ৰাইংগল এ ডি চি মই যদি কনচিডাৰ কৰোঁ ট্ৰাইংগল এ ডি চি মই যদি 1060 কনচিডাৰ কৰোঁ কাৰণ মোৰ টপৰ লগত এলিভেশ্যন কিমান আছিলে 60 ডিগ্ৰী চ' 1060 ডিগ্ৰী মই যদি কনচিডাৰ কৰোঁ তেতিয়াহ'লে মোৰ কিমান আহিব টোটেল এ চি বাই চি ডি আহি যাব চ' এ চি বাই চি ডি আহি যাব অ'কে তো 1060 ভেলু কিমান √3 অ'কে 1060 ভেলু √3 চ' এ চিৰ ভেলু কিমান এ চিৰ ভেলু চি ডি অলৰেডি পাই গ'লোঁ 20 চ' এ চিৰ ভেলু কিমান আহিব 20 √3 চ' এ চি ভেলু আহি যাব 20 √3 মিটাৰ অ'কে চ' এ চি ভেলু উই হেভ গট 20 √3 মিটাৰ আৰু চি ডিৰ ভেলু পাই গ'লোঁ 20 মিটাৰ এতিয়া মই কি ওলাব লাগে এ বি ওলাব লাগে চ' মই এ চিৰ পৰা যদি বি চিৰ ভেলুটো মাইনাছ কৰি দিওঁ এই গোটেই এ চি কণৰ পৰা মই যদি এই বি চিটো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে মোৰ কি ওলাই যাব হাইট অফ দ্য টাৱাৰ ওলাই যাব ঠিক আছে চ' সেইটোৱে মই কৰিম কি কৰিম এ চি মাইনাছ বি চি চ' মোৰ কি হ'ব হাইট অফ দ্য টাৱাৰ হাইট অফ দ্য টাৱাৰ চ' টাৱাৰৰ হাইট কিমান হ'ব মই কি কৰিম যিটো মোৰ এ চি আছিলে তাৰ পৰা মই বি চিটো মাইনাছ কৰি দিম চ' এ চি মাইনাছ বি চি চ' এ চিৰ ভেলু কিমান আছিলে এ চিৰ ভেলু মই কিমান পাইছিলোঁ এ চিৰ ভেলু কিমান আছিলে 20 √3 পৰা মই 20 মাইনাছ কৰি দিম অ'কে চ' 20 √3 মাইনাছ 20 অ'কে চ' ইয়াৰ 20টো যদি কমন লওঁ কিমান আহিব √3 মাইনাছ 1 20 ইনটু √3 মাইনাছ 1 মিটাৰ চ' সেইটোৱে হৈ যাব মোৰ এ বি আৰু এ বিটো কি হাইট অফ দ্য টাৱাৰ ঠিক আছে চ' এইটোৱে আছিলে মোৰ ওলাবলগীয়া আনচাৰ
চ' মই আকৌ এবাৰ কৈ দিছোঁ কেনেকৈ উলিয়াইছোঁ চ' আমাৰ কুৱেশ্যনটোত কি কৈছে ফ্ৰম দ্য পইণ্ট অন দ্য গ্ৰাউণ্ড এই ডি পইণ্টটো গ্ৰাউণ্ডত আছে অ'কে এই ডি পইণ্টৰ পৰা অ'কে এই ডি পইণ্টৰ পৰা এটা বিল্ডিং আছে 20 মিটাৰ হাই বিল্ডিং যিটো বি চি এটা বিল্ডিং 20 মিটাৰ হাই সেই বিল্ডিংটোৰ ওপৰত আৰু এটা ট্ৰান্সমিশ্যন টাৱাৰ আছে এ বি যাৰ হাইট এ বি অ'কে সেই টাৱাৰটোৰ বটম মানে বি পইণ্টৰ লগত মোৰ ডি পইণ্টৰ এংগল অফ এলিভেশ্যন 45 ডিগ্ৰী দিয়া আছে আৰু সেই ডি পইণ্টৰ পৰাই এ পইণ্টৰ লগত এংগল অফ এলিভেশ্যন মোক কিমান দিয়া আছে 60 ডিগ্ৰী দিয়া আছে চ' মোক কৈছে যে ট্ৰান্সমিশ্যন টাৱাৰটোৰ হাইট কিমান হ'ব অ'কে চ' এতিয়া ফাৰ্ষ্ট আমি কি কৰি কনচিডাৰ কৰিলোঁ ট্ৰাইংগল মই বি ডি চি কনচিডাৰ কৰিলোঁ চ' বি ডি চি ট্ৰাইংগলৰ পৰা মই 10 ৰেচিঅ' ল'লোঁ 10:45 তেতিয়া মই কি পালোঁ বি চি বাই চি ডি পালোঁ চ' বি চি অলৰেডি মোক 20 দিয়া আছে চি ডি উই হেভ টু ফাইণ্ড আউট 10:45 মই জানো 1 হয় তেতিয়াহ'লে চি ডি ইকুৱেল টু বি চি হ'ব যদি বি চি 20 হয় তেতিয়াহ'লে চি ডিও কিমান হ'ব 20 হ'ব ত' চি ডিৰ ভেলু পোৱাৰ পিছত নেক্সট মই কনচিডাৰ কৰিলোঁ ট্ৰাইংগল এ ডি চি চ' ট্ৰাইংগল এ ডি চিৰ পৰা মই কি ল'লোঁ 10 ৰেচিঅ' ল'লোঁ 10:60 ল'লোঁ ত' 10:60 কি হ'ব এ চি বাই চি ডি হ'ব ত' 10:60ৰ ভেলুটো মই জানো √3 হয় ত' চি ডিৰ ভেলুটো অলৰেডি জানো 20 হয় তেতিয়াহ'লে এ চিৰ ভেলুটো মোৰ কিমান আহি যাব 20√3 চ' মই এতিয়া দেখিলোঁ যে যদিহে মই এ চিৰ পৰা বি চি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে মই এ বি পাই যাম আৰু সেই এ বিটোৱে কি যে হাইট অফ দ্য টাৱাৰ চ' সেই এ বিটোৱে হৈ গ'ল মোৰ হাইট অফ দ্য টাৱাৰ চ' মই এ বিটো এ চি মাইনাছ এ বি চি কৰি দিলোঁ চ' 20√3 মাইনাছ 20 হৈ গ'ল 20টো কমন ল'লোঁ চ' √3 মাইনাছ 1 মিটাৰ মোৰ আনচাৰ চ' সেইটোৱে হৈ গ'ল এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ অ'কে চ' এতিয়া আমি নেক্সট কুৱেশ্যন লওঁ নেক্সট কুৱেশ্যন ঠিক আছে চ' নেক্সট কুৱেশ্যন অ'কে চ' নেক্সট কুৱেশ্যন কি দিছে আমাৰ নেক্সট কুৱেশ্যন দিছে যে এই ষ্টেচু 1.6 মিটাৰ টল অ'কে চ' এই ষ্টেচু 1.6 মিটাৰ টল stands on the top of a pedestal from a point on the ground the angle of elevation of the top of the statue is 60 degree and from the same point the angle of elevation of the top of the pedestal is 45 degree find the height of the pedestal আচ্ছা এটা pedestal আছে ঠিক আছে suppose এনেকৈ আছে ঠিক আছে তাৰ ওপৰত এটা ষ্টেচু আছে এই ষ্টেচু এটা আছে ছাপ'জ এইটো ঠিক আছে ষ্টেচু এটা আছে ঠিক আছে এটা গ্ৰাউণ্ডত এটা পইণ্ট আছে ঠিক আছে আৰু ষ্টেচুটো কিমান বুলি কৈছে 1.6 মিটাৰ টল 1.6 মিটাৰ টল হয় ষ্টেচুটো 1.6 মিটাৰ টল গ্ৰাউণ্ডত এটা পইণ্ট আছে মই ধৰি ল'লোঁ এ পইণ্ট অ'কে চ' কি কৰিলে এই পইণ্টটোৰ পৰা যিটো ষ্টেচুৰ টপ আছে এই টপৰ লগত এলিভেশ্যন কিমান 60 ডিগ্ৰী ঠিক আছে 60 ডিগ্ৰী আৰু ছেইম পইণ্টৰ পৰা পেডেষ্ট্ৰেলটোৰ টপৰ এলিভেশ্যন এংগল অফ এলিভেশ্যন কিমান 45 ডিগ্ৰী অ'কে 45 ডিগ্ৰী ঠিক আছে তো এতিয়া মোক কৈছে যে পেডেষ্ট্ৰেলটোৰ হাইট কিমান হয় চ' এই হাইটখন কিমান হয় এইটো উলিয়াবলৈ কৈছে ঠিক আছে চ' এইটো মই এনেকৈ কনচিডাৰ কৰিছোঁ ট্ৰাইংগল হিচাপে ঠিক আছে এইটো এ এইটো বি দিলোঁ এইটো চি দিলোঁ এইটো ডি দিলোঁ অ'কে এতিয়া আমি যদি ফাৰ্ষ্ট কি কৰোঁ ফাৰ্ষ্ট যদি মই ট্ৰাইংগল চি এ বি লওঁ চ' ট্ৰাইংগল চি এ বি ল'লে মোক কি হ'ব মই যদি তাৰ পৰা 10 ৰেচিঅ' লওঁ চ' 10:60 ডিগ্ৰী কিমান হ'ব 10:60 ডিগ্ৰী উইল বি হাউ মাছ 10:60 ডিগ্ৰী উইল বি বি চি বাই এ বি চ' বি চি বাই এ বি অ'কে চ' বি চি বাই এ বি হ'ব চ' বি চি কিমান হ'ব বি চি ইকুৱেল টু বি ডি প্লাছ 1.6 কাৰণ ষ্টেচুটোৰ হাইট 1.6 মিটাৰ তেতিয়াহ'লে বি চি ইকুৱেল টু কিমান হ'ব বি ডি প্লাছ 1.6 ষ্টেচু হাইট প্লাছ বি ডি মানে পেডেষ্ট্ৰেলটোৰ হাইট বি ডি আমাৰ কি হাইট অফ দ্য পেডেষ্ট্ৰেল চ' বি ডি প্লাছ 1.6 অ'কে আৰু এ বি কিমান হ'ব এ বি আমি নাজানো অ'কে তো 1060 ভেলুটো কিমান হ'ব 1060 ভেলুটো √3 চ' ইয়াৰ পৰা এ বি কিমান পাই গ'লোঁ বি ডি প্লাছ 1.6 বাই √3 অ'কে এইটো পাই গ'লোঁ মই এ বি
নেক্সট যদি মই DAB ট্ৰাইংগল কনচিডাৰ কৰোঁ, ট্ৰাইংগল DAB যদি কনচিডাৰ কৰোঁ, চেম 10-45 লওঁ, 10 ৰেচিঅ' লওঁ, 10-45, চ' কিমান আহি যাব মোৰ BD বাই AB, চ' BD বাই AB, অ'কে। চ' 10-45 1 হয়, 10-45টো চবেই জানে 1 হয়, তেতিয়াহ'লে AB ইকুৱেল টু কি হ'ব, AB ইকুৱেল টু BD হ'ব, ঠিক আছে। চ' AB ইকুৱেল টু BD হ'লে মই BDটো ইয়াত পাতি দিব পাৰিম, ঠিক আছে। চ' BD ইকুৱেল টু মই কি পাই যাম, BD ইকুৱেল টু কি হৈ যাব, নেক্সট পেজত কৰিছোঁ, অ'কে, তেতিয়া ভালকৈ হ'ব, ভালকৈ দেখা পাম। চ' BD ইকুৱেল টু কি হ'ব, BD ইকুৱেল টু কি হ'ব, BD প্লাছ 1.6/√3, চ' BD প্লাছ 1.6/√3, অ'কে। চ' এইটো কিমান আহি গ'ল, BD √3 BD √3 মাইনাছ BD ইকুৱেল টু 1.6, অ'কে। চ' BDটো যদি মই কমন লওঁ, তেতিয়া কিমান আহি যাব, √3 মাইনাছ 1 ইকুৱেল টু 1.6, চ' BD ভেলুটো কিমান আহি যাব, BD উইল বি ইকুৱেল টু 1.6 ডিভাইডেড বাই √3 মাইনাছ 1, চ' এইটোৱে আহি যাব আমাৰ আনচাৰ, ঠিক আছে। চ' BD ইকুৱেল টু 1.6/√3 মাইনাছ 1, এইটোৱে হৈ যাব BD মানে কি, হাইট অফ দ্য পেডেষ্ট্ৰেল, হাইট অফ দ্য কি পেডেষ্ট্ৰেল, হাইট অফ দ্য পেডেষ্ট্ৰেল, ঠিক আছে। চ' এইটোৱে হৈ গ'ল এইটো কুৱেশ্যনৰ আনচাৰ। তো মই আকৌ এবাৰ কৈ দিছোঁ, কি হয়, এই ষ্টেচু 1.6 মিটাৰ তল এটা ষ্টেচু এটা পেডেষ্ট্ৰেলৰ ওপৰত আছে, ঠিক আছে। গ্ৰাউণ্ডত যিকোনো এটা পইণ্ট আছে, মই ধৰি ল'লোঁ সেইটো পইণ্ট A, চ' সেই A পইণ্টটোৰ পৰা এই পেডেষ্ট্ৰেলটোৰ এই ষ্টেচুটোৰ পেডেষ্ট্ৰেলৰ ওপৰত যিটো ষ্টেচু আছে 1.6 মিটাৰ হাইটৰ, সেই ষ্টেচুটোৰ টপটোৰ এংগল অফ এলিভেশ্যন হৈ গ'ল 60 ডিগ্ৰী, আৰু যিটো পেডেষ্ট্ৰেলটোৰ টপ হয় সেইটোৰ লগত সেই একেটা পইণ্টৰ পৰা এংগল অফ এলিভেশ্যন হৈ গ'ল 45 ডিগ্ৰী। আমি উলিয়াব লাগে যে পেডেষ্ট্ৰেলটোৰ হাইট কিমান হয়। চ' ফাৰ্ষ্ট মই এই ডায়েগ্ৰামটোৰ পৰা CAB ল'লোঁ, ট্ৰাইংগল CAB বা 10-60 ল'লোঁ, BC বাই AB হ'ব। চ' BC মানে মই পাম BD প্লাছ 1.6, মানে হাইট অফ দ্য পেডেষ্ট্ৰেল প্লাছ হাইট অফ দ্য ষ্টেচু ডিভাইডেড বাই AB, চ' 10-60 জানো √3, তাৰ পৰা AB ইকুৱেল টু পাই গ'লোঁ BD প্লাছ 1.6/√3, অ'কে। নেক্সট মই DAB ট্ৰাইংগল আহিলোঁ, DAB ট্ৰাইংগলৰ পৰা মই যদি 10-45 লওঁ, চ' 10-45 ইকুৱেল টু BD বাই AB, 10-45 মানে 1 বুলি আমি চবেই জানো, চ' সেইকাৰণে কি হৈ যাব, এইটোৰ পৰা AB ইকুৱেল টু BD, চ' ইয়াত মই এই কুৱেশ্যনটোত ABৰ ঠাইত BD বহাই দিলোঁ, চ' BD ইকুৱেল টু কি পালোঁ, BD প্লাছ 1.6/√3, BD ইকুৱেল টু BD প্লাছ 1.6/√3, চ' এইটো চিম্প্লিফাই কৰিলোঁ, BD √3 মাইনাছ BD ইকুৱেল টু 1.6, BD কমন আহিলে √3 মাইনাছ 1 ইকুৱেল টু 1.6, চ' BD ইজ ইকুৱেল টু 1.6/√3 মাইনাছ 1 মিটাৰ, চ' BD কি হ'ল আমাৰ হাইট অফ দ্য পেডেষ্ট্ৰেল, চ' সেইটো ওলাব কৈছিলে, ঠিক আছে। চ' এইটোৱে হৈ গ'ল এই কুৱেশ্যনটোৰ আনচাৰ। চ' নেক্সট কুৱেশ্যন চাওঁ আমি, নেক্সট কুৱেশ্যন কি কৈছে, নেক্সট কুৱেশ্যন, অ'কে। চ' নেক্সট কুৱেশ্যন এইটো আহিলে, নেক্সট কুৱেশ্যন, অ'কে। চ' নেক্সট কুৱেশ্যন কি কৈছে, নেক্সট কুৱেশ্যনে কৈছে দ্য এংগল অফ এলিভেশ্যন অফ দ্য টপ অফ এ বিল্ডিং, অ'কে, দ্য এংগল অফ এলিভেশ্যন অফ দ্য টপ অফ এ বিল্ডিং from the foot of the tower is 30 degree, and the angle of elevation of the top of the tower from the foot of the building is 60 degree. If the tower is 50 meter high, find the height of the building. The angle of elevation, কি কৈছে কুৱেশ্যনটোত আকৌ এবাৰ পঢ়িছোঁ, the angle of elevation of the top of a building, okay, আচ্ছা, এটা বিল্ডিং আছিলে, সেই বিল্ডিংটোৰ, এইটো বিল্ডিং, ঠিক আছে, অ'কে, এইটো এটা বিল্ডিং, ঠিক আছে। The angle of elevation of the top of a building from the foot of a tower, foot of a tower, suppose tower এটা আছিল, টাৱাৰ, এই টাৱাৰটো ফুটৰ পৰা এই বিল্ডিংটোৰ টপৰ যিটো এংগল অফ এলিভেশ্যন হয়, সেই এলিভেশ্যনটো কিমান দিয়া আছে, 30 ডিগ্ৰী, অ'কে, 30 ডিগ্ৰী দিয়া আছে, অ'কে। And the angle of elevation of the top of the tower from the foot of the building is 60 degree, okay. আৰু এই বিল্ডিংটোৰ ফুটৰ পৰা এই টাৱাৰটোৰ টপৰ যিটো এংগল অফ এলিভেশ্যন সেইটো হৈ গ'ল 60 ডিগ্ৰী, ঠিক আছে। ইফ দ্য টাৱাৰ ইজ 50 মিটাৰ হাই, যদি টাৱাৰটো 50 মিটাৰ হাই হয়,
find the height of the building. তেতিয়াহ'লে বিল্ডিঙৰ হাইটটো কিমান হ'ব? ওকে, তেতিয়াহ'লে বিল্ডিঙৰ হাইটটো কিমান হ'ব? আচ্ছা, এইটো হাইট অফ দ্য বিল্ডিং, এই বিল্ডিঙৰ হাইটটো কিমান হ'ব? তো এইটো মই কি দি ল'লোঁ? এ বি চি, ঠিক আছে, এইটো চি দিলোঁ, এইটো ডি দিলোঁ। অ'কে, এতিয়া ফাৰ্ষ্ট যদি মই এ বি চিৰ ট্ৰাইংগেলটো কনচিডাৰ কৰোঁ, বা এ বি চি ট্ৰাইংগেলটো যদি মই কনচিডাৰ কৰোঁ, তাৰ পৰা মই যদি 10 ৰেচিঅ' লওঁ, ঠিক আছে, চ' ফ্ৰম ট্ৰাইংগেল এ বি চি মই যদি 10 ৰেচিঅ' লওঁ, 10 কিমান 60 ডিগ্ৰী আছে না, 60 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব? 10 60 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব? এ বি বাই বি চি। চ' এ বি বাই বি চি। অ'কে, 10 60 কিমান হয়? √3। চ' এ বি কিমান দিয়া আছে? এ বি দিয়া আছে মোক 50, আৰু বি চি কিমান দিয়া আছে? বি চি উই হেভ টু ফাইণ্ড আউট। চ' বি চি ইয়াৰ পৰা মই কিমান পাই গ'লোঁ? 50 বাই √3, 50 বাই √3, ঠিক আছে। এইটো মই ইকুৱেশ্যন নাম্বাৰ 1 দি দিলোঁ। অ'কে, ইকুৱেশ্যন নাম্বাৰ 1, 50 বাই √3। অ'কে, নেক্সট মই ল'লোঁ ট্ৰাইংগল ডি বি চি। অ'কে, ডি বি চি ল'লোঁ। চ' ডি বি চি ট্ৰাইংগল ল'লে কি হ'ব? ট্ৰাইংগল ডি বি চি। অ'কে, ট্ৰাইংগল ডি বি চি। চ' ট্ৰাইংগল ডি বি চি যদি মই কনচিডাৰ কৰোঁ, তাৰপৰা মই 10 30 ডিগ্ৰী ল'লে কি পাম? 30 ডিগ্ৰী ল'লে কি পাম? ডি চি বাই বি চি। চ' কি পাম? ডি চি বাই বি চি। 10 30 ডিগ্ৰী কিমান? 1 বাই √3। চ' 1 বাই √3 ইকুৱেল টু ডি চি উই হেভ টু ফাইণ্ড আউট বি চি। চ' বি চি ইকুৱেল টু কিমান হ'ব? বি চি ইকুৱেল টু কিমান হ'ব? √3 ইনটু ডি চি। অ'কে, √3 ইনটু ডি চি। ইকুৱেশ্যন নাম্বাৰ 2 দিলোঁ। চ' দেখিলোঁ যে বি চি ইকুৱেল টু 50 বাই √3 ফ্ৰম ইকুৱেশ্যন 1, ঠিক আছে। চ' সেই ভেলুটো মই ইয়াত পুট কৰি দিব পাৰোঁ। বি চি ভেলুটো কিমান? 50 বাই √3। চ' 50 বাই √3 পুট কৰি দিলোঁ, ঠিক আছে। ইয়াত আহি গ'ল কিমান? √3 ডি চি, ঠিক আছে। চ' ডি চি ইকুৱেল টু কিমান হ'ব? 50 বাই 3। চ' ডি চি ভেলুটো কিমান আহি যাব? ডি চি ভেলুটো কিমান আহি যাব? এইডোখৰত লিখিছোঁ। চ' ডি চি উইল বি কিমান আহি যাব? 50 বাই 3, ঠিক আছে। চ' 50 বাই 3টো যদি মই আৰু চিম্প্লিফাই কৰোঁ, তেতিয়া কিমান আহি যাব? 16 2/3 মিটাৰ। চ' 16 2/3 মিটাৰ। এইটোৱে হৈ গ'ল ডি চি, এইটোৱে হৈ গ'ল মোৰ হাইট অফ দ্য কি বিল্ডিং। অ'কে, হাইট অফ দ্য বিল্ডিং কিমান আহি গ'ল? 16 2/3 মিটাৰ। এইটোৱে হৈ গ'ল মোৰ ডি চিটোৱে হৈ গ'ল হাইট অফ দ্য বিল্ডিং, হাইট অফ দ্য বিল্ডিং। অ'কে, সেইটোৱে হৈ গ'ল মোৰ আনচাৰ, ঠিক আছে। আকৌ এবাৰ কৈ দিছোঁ, কি কৈছে? দ্য এংগল অফ এলিভেশ্যন অফ দ্য টপ অফ এ বিল্ডিং ফ্ৰম দ্য ফুট অফ দ্য টাৱাৰ ইজ 30 ডিগ্ৰী। মানে এইটো টাৱাৰ আছে, এটা এ বি টাৱাৰ, আৰু চি ডি এটা বিল্ডিং হয়। এই বি পইণ্টৰ পৰা চি ডি ডি পইণ্টৰ যিটো এংগল অফ এলিভেশ্যন সেইটো 30 ডিগ্ৰী। অ'কে, আৰু কি কৈছে? দ্য এংগল অফ এলিভেশ্যন অফ দ্য টপ অফ দ্য টাৱাৰ ফ্ৰম দ্য ফুট অফ দ্য বিল্ডিং। চ' এই চি ডি বিল্ডিংটোৰ ফুট মানে চি পইণ্টৰ পৰা এই টাৱাৰৰ যিটো টপ পইণ্ট এ, সেই এ পইণ্টটোৰ এংগল অফ এলিভেশ্যন কিমান? 60 ডিগ্ৰী। তেতিয়াহ'লে কৈছে যে মোক ফাইণ্ড দ্য হাইট অফ দ্য বিল্ডিং, মানে চি ডি কিমান হয় এইটো ওলাবলৈ কৈছে, বিল্ডিংটোৰ হাইট কিমান হয়। চ' ফাৰ্ষ্ট যদি মই এ বি চি ট্ৰাইংগলটো লৈছোঁ, তাৰ পৰা 10 60 লওঁ, 10 60 কিমান হ'ব? এ বি বাই বি চি। চ' এ বি কিমান দিয়া আছে মোক? 50 মিটাৰ হাই বুলি দিয়া আছে অলৰেডি টাৱাৰটো। অ'কে, চ' বি চি ভেলুটো ইয়াৰ পৰা পাই গ'লোঁ 50 বাই √3। এগেইন যদি মই ডি বি চি ট্ৰাইংগলটো লওঁ, চ' ডি বি চি ট্ৰাইংগলৰ পৰা 10 30 ৰেচিঅ'টো কিমান আহি যাব? ডি চি বাই বি চি। চ' ডি চি বাই বি চি, চ' ইয়াৰ পৰা আহি যাব 10 30 1/√3। চ' ডি চি বাই বি চি, বি চি উইল বি ইকুৱেল টু √3 ডি চি। চ' ইকুৱেশ্যন 1ৰ পৰা মই বি চি ইকুৱেল টু 50 বাই √3 এইটো ইকুৱেশ্যন 2ত পুট কৰি দিলোঁ। চ' 50 বাই √3 ইকুৱেল টু √3 ডি চি। চ' ইয়াৰ পৰা ডি চি ইকুৱেল টু কিমান আহি গ'ল? 50 বাই √3। চ' এইটো 16 2/3 মিটাৰ। চ' সেইটোৱে হৈ গ'ল মোৰ হাইট অফ দ্য বিল্ডিং। চ' সেইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ। নেক্সট আমি নেক্সট কুৱেশ্যনটোত যাম। অ'কে, এতিয়া নেক্সট কুৱেশ্যন এইটো কি কৈছে? নেক্সট কুৱেশ্যন, অ'কে, নেক্সট কুৱেশ্যন কি কৈছে? টু পোলছ, অ'কে, টু পোলছ অফ ইকুৱেল হাইটছ আৰ ষ্টেণ্ডিং অপ'জিট ইচ আদাৰ অন either side of the road, okay, which is 80 meter wide. Okay,
which is 80 মিটাৰ ৱাইড। চ' এটা ৰাস্তা আছিলে 80 মিটাৰ ৱাইডৰ, ঠিক আছে। সেই ৰাস্তাটোৰ দুইফালে দুটা ইকুৱেল হাইটৰ পোল আছে, অ'কে, ইকুৱেল হাইটৰ দুটা পোল আছে। ফ্ৰম এ পইণ্ট বিটুইন দেম অন দ্য ৰোড, the angle of elevation of the top of the poles are 60 degree and 30 degree, okay? So এই ৰাস্তাটোৰ মাজতে এনেকুৱা এটা পইণ্ট আছে, ঠিক আছে। এই এটা পইণ্টৰ পৰা এইটো আহি গ'ল 60 ডিগ্ৰী টপৰ এলিভেশ্যন এংগল, আৰু এটা পইণ্ট, সেই একেটা পইণ্টৰ পৰা ইটো পললৈ এংগল অফ এলিভেশ্যন কিমান হৈ যায়? 30 ডিগ্ৰী, ঠিক আছে, 30 ডিগ্ৰী। Find the height of the poles and the distance of the point from the poles, ঠিক আছে। এইটো এ বি নাম দিলোঁ, অ'কে, এইটো এ বি দি দিলোঁ, এইটো নাম দি দিলোঁ কি? চি ডি, অ'কে, এইটো চি ডি দি দিলোঁ, আৰু এই পইণ্টটোৰ নাম দি দিলোঁ ই, অ'কে, এইটো পইণ্টৰ নাম দি দিলোঁ ই। তো এতিয়া কি কৰিম? এতিয়া আমি উলিয়াব লাগে কি? Find the height of the poles and the distance of the point from the poles, okay? পোলৰ হাইটকেইটা ওলাব লাগে, আৰু এই পইণ্টটো দুইটা পোলৰ পৰা কিমান ডিষ্টেঞ্চত আছে এইটো ওলাব লাগে, ঠিক আছে। চ' মই যদি ফাৰ্ষ্ট এ বি ট্ৰাইংগলটো কনচিডাৰ কৰোঁ, এ বি ট্ৰাইংগলটো মই কি পাম? যদি মই 10 ৰেচিঅ' কনচিডাৰ কৰোঁ, ট্ৰাইংগল এ বি ই পৰা মই কি পাম? এ বি বাই বি ইকুৱেল টু 1060, চ' 1060 ইকুৱেল টু কি হ'ব? এ বি বাই বি ই, ঠিক আছে, এ বি বাই বি ই হ'ব। চ' এ বি আমি নাজানো, বি ইউ নাজানো, অ'কে। চ' 1060 ইকুৱেল টু √3, চ' এ বি বাই বি ই। চ' ইয়াৰ পৰা বি ইটো কি পাম? বি ই উইল বি ইকুৱেল টু এ বি বাই √3, এ বি বাই √3, ঠিক আছে। চ' বি ইৰ ভেলুটো মই পাই গ'লোঁ এ বি বাই √3। চ' এইটো মই ইকুৱেশ্যন 1 দিলোঁ, অ'কে। নেক্সট মই যদি চি ই ডি ট্ৰাইংগলটো কনচিডাৰ কৰোঁ, চি ই ডি, তো সেইটো কি পাম? নেক্সট পেজত কৰিছোঁ, ট্ৰাইংগল চি ই ডি বা চি ডি ই যিয়ে নহওক, 1030 ভেলুটো কি পাই যাম? 1030 ভেলুটো মই কি পাই যাম? 1030 ভেলু চি ডি বাই ই ডি, অ'কে, চি ডি বাই ই ডি, অ'কে। চ' ইয়াৰ পৰা 1030 মানে কিমান? 1/√3, অ'কে, এইটো কিমান পাই যাম? চি ডি বাই ই ডি। চ' ই ডি ইকুৱেল টু কি পাই যাম? চি ডি √3, অ'কে। ত' চি ডি ইকুৱেল টু কি পাই যাম? চি ডি ইকুৱেল টু √3 ইনটু চি ডি, ঠিক আছে। চৰি ই ডি ভুল হৈছে, ই ডি হ'ব এইটো, অ'কে। চ' ই ডি ইকুৱেল টু কিমান পাই যাম? ই ডি ইকুৱেল টু পাই যাম √3 ইনটু চি ডি। চ' চি ডি আৰু এ বি ইকুৱেল, মই ইয়াৰ ঠাইত √3 ইনটু এ বিও লিখিব পাৰোঁ, অ'কে। চ' এইটো ইকুৱেশ্যন 2, যিহেতু দুইটা পলৰে হাইট একেই। চ' 1 আৰু 2 পৰা মই কি দেখিলোঁ? যদি 1 প্লাছ 2 কৰি দিওঁ, মই ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 প্লাছ কৰি দিওঁ, যদি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 প্লাছ কৰি দিওঁ, চ' বি ই প্লাছ ই ডি হ'ব লেফ্ট হেণ্ড ছাইডত, বি ই প্লাছ ই ডি হ'ব, অ'কে। আৰু ৰাইট হেণ্ড ছাইডত কি হ'ব? ৰাইট হেণ্ড ছাইডত হ'ব এ বি বাই √3, এ বি বাই √3 প্লাছ √3 এ বি, অ'কে। চ' বি প্লাছ ই ডি মানে 80 মিটাৰ, কাৰণ গোটেই ৰাস্তাটো 80 মিটাৰ বহল, ঠিক আছে। ইয়াত যদি মই LCM লওঁ, তেতিয়া কিমান আহি যাব? এ বি প্লাছ 3 এ বি, চ' টোটেল আহি যাব 4 এ বি বাই √3, ঠিক আছে। চ' 80 √3 মানে 4 কেঞ্চেল যাব, এইটো 20, অ'কে। চ' এ বি উইল বি হাউ মাছ? 20 √3। আৰু এ বিয়ে কি হয়? এ বি ইকুৱেল টু চি ডি ইকুৱেল টু কি হয়? হাইট অফ দ্য পোল। চ' হাইট অফ দ্য এই পোল আহি গ'ল মোৰ 20 √3 মিটাৰ, 20 √3 মিটাৰ মোৰ হাইট অফ দ্য পোল, অ'কে। নেক্সট কি লাগে মোক? নেক্সট লাগে যে ই পইণ্টটো কিমান দূৰত আছে, অ'কে। ই পইণ্টটো দুইটা পোলৰ পৰা কিমান দূৰত আছে। চ' ফাৰ্ষ্ট মই এ বি পাই গ'লোঁ, ঠিক আছে। চ' ফাৰ্ষ্ট ইকুৱেশ্যন বা ছেকেণ্ড ইকুৱেশ্যনৰ পৰা মই যদি ই ডিটো উলিয়াই দিওঁ, ছেকেণ্ড ইকুৱেশ্যনৰ পৰা কৈছোঁ, ই ডিটো কিমান পালোঁ? ই ডি মই জানো যে ই ডি ইকুৱেল টু কিমান? √3 এ বি, চ' √3 ইনটু এ বি কিমান পাই গ'লোঁ? 20 √3, চ' 20 ইনটু 3 60 মিটাৰ, অ'কে। তেতিয়াহ'লে
ED যদি 60 মিটাৰ হয় তেতিয়াহ'লে AE কিমান হ'ব? AE আছিলে ন, চৰি বি কিমান হ'ব? বি 20 মিটাৰ হ'ব, কাৰণ টোটেল 80 ন, তো এটা যদি 60 হয় এইটো 20 মিটাৰ হ'ব। মানে আমি ক'ব পাৰোঁ যে ই পইণ্টটো এ বি পলৰ পৰা ই পইণ্টটো এ বি পলৰ পৰা এইডোখৰ 20 মিটাৰ দূৰত আছে, 20 মিটাৰ দূৰত আছে, আৰু চি ডি পলৰ পৰা 60 মিটাৰ দূৰত আছে, চি ডি পলৰ পৰা 60 মিটাৰ দূৰত আছে, ঠিক আছে, চি ডি পলৰ পৰা 60 মিটাৰ দূৰত আছে, ঠিক আছে। তো এইটোৱে হৈ গ'ল এই কুৱেশ্যনটোৰ আনচাৰ, আমাক যিটো ওলাব কৈছিলে, ঠিক আছে। চ' আমি নেক্সট প্ৰব্লেম যাওঁ। নেক্সট প্ৰব্লেম কি আছে? নেক্সট এইটো আছে নেক্সট প্ৰব্লেম চাওঁ আমি। অ'কে, নেক্সট প্ৰব্লেম এইটো কি দিছে? A TV tower stands vertically on a bank of a canal. Okay, এটা টিভি টাৱাৰ ভাৰ্টিকেলি অন a bank of a canal, এটা জুৰিৰ একদম কিনাৰত ই আছে। অ'কে, এইটো যেনিবা টিভি টাৱাৰ, চাপ'জ এইটো টিভি টাৱাৰ। অ'কে, ভাৰ্টিকেলি ষ্টেণ্ড হৈ আছে। From a point on the other bank directly opposite the tower, the angle of elevation of the top of the tower is 60 degree. So suppose AB is a tower, ঠিক আছে, তাৰ একদম এইটো অপজিট, এইটোতো কানাল হয়। চ' কানালৰ একদম অপজিটত ছাপ'জ চি পইণ্টটো আছে। চ' এই চি পইণ্টৰ পৰা টাৱাৰৰ টপৰ যিটো এংগল অফ এলিভেশ্যন সেইটো কি ক'লে? 60 ডিগ্ৰী। অ'কে, ফ্ৰম আনাডাৰ পইণ্ট 20 মিটাৰ এৱে ফ্ৰম দিছ পইণ্ট, আৰু চি পইণ্টৰ পৰা আৰু 20 মিটাৰ এৱে। অ'কে, 20 মিটাৰ এৱে কিমান ক'লে? দ্য এংগল অফ এলিভেশ্যন ইজ 30 ডিগ্ৰী। অ'কে, এই চি পইণ্টটোৰ পৰা আৰু 20 মিটাৰ এইফালে আহিলে, ছাপ'জ এইটো ডি পইণ্ট, এই ডি পইণ্টটোৰ পৰা কিমান? 30 ডিগ্ৰী। অ'কে, ফাইণ্ড দ্য হাইট অফ দ্য টাৱাৰ এণ্ড দ্য উইথ অফ দ্য কেনেল। অ'কে, চ' এই হাইট অফ দ্য টাৱাৰটো ওলাব লাগে, আৰু এই বি চি মানে উইথ অফ দ্য কেনেলটো কিমান হয় সেইটো আমি ওলাব লাগে। অ'কে, বি চি ফাইণ্ড আউট কৰিব লাগে, আৰু এ বি ফাইণ্ড আউট কৰিব লাগে। অ'কে, ফাৰ্ষ্ট অফ অল মই কি কৰিম? এ বি চি ট্ৰাইংগল ল'ম, এ বি চি ট্ৰাইংগল ল'ম। তো এ বি চি ট্ৰাইংগলৰ পৰা 10 ৰেচিঅ' ল'ম। 10 60 মই কি জানো? 10 60 উইল বি ইকুৱেল টু এ বি বাই বি চি, এ বি বাই বি চি। অ'কে, চ' এ বি বাই বি চি কিমান হৈ যাব? এ বি উই ডোণ্ট ন', বি চি উই ডোণ্ট ন', তো 10 60 √3। অ'কে, চ' এ বি বাই বি চি, অ'কে, এইটোৰ হাইটটো দিয়া আছে 20 মিটাৰ দেই, 20 মিটাৰ এৱেত আছিলে চি পইণ্টৰ পৰা। অ'কে, তো এ বি বাই বি চি, চ' ইয়াৰ পৰা মই কি পালোঁ? এ বি ইকুৱেল টু কিমান পাই গ'লোঁ? এ বি ইকুৱেল টু বি চি √3, বি চি ইনটু √3। অ'কে, এইটো পালোঁ। নেক্সট মই যদি এ ডি বি ট্ৰাইংগলটো কনচিডাৰ কৰোঁ, ট্ৰাইংগল এ ডি বি চেম যদি 10 ৰেচিঅ' লওঁ, চ' 10 অফ 30 ডিগ্ৰী উইল বি ইকুৱেল টু কি হ'ব? এ বি বাই কি হ'ব? বি চি প্লাছ 20। অ'কে, বি চি প্লাছ 20, চ' বি ডি হ'ব, বি ডি মানে কিমান? বি চি প্লাছ 20। অ'কে, চ' নেক্সট যদি যাওঁ, অ'কে, কি হ'ব? 10 30 মই জানো 1/√3, চ' 1/√3 ইকুৱেল টু কিমান হ'ব? 1/√3 ইকুৱেল টু কিমান হ'ব? দেট ইজ এ বি বাই বি চি প্লাছ 20। অ'কে, চ' এ বি বাই বি চি প্লাছ 20। অ'কে, চ' ইয়াৰ পৰা কিমান আহিব? এ বি উইল বি how much? এ বি উইল বি ইকুৱেল টু বি চি প্লাছ 20/√3। অ'কে, এইটো পালোঁ। চ' এইটো ইকুৱেশ্যন 1 এণ্ড দিছ ইকুৱেশ্যন 2। চ' ফ্ৰম ইকুৱেশ্যন 1 and 2 আমি কি লিখিব পাৰিম? দুইফালে এ বি আছে, চ' ৰাইট হেণ্ড ছাইড কেইটা ইকুৱেল হ'ব। চ' ৰাইট হেণ্ড ছাইড বি চি √3 উইল বি ইকুৱেল টু বি চি প্লাছ 20/√3, বি চি প্লাছ 20/√3। অ'কে, চ' 3 বি চি উইল বি ইকুৱেল টু
3BC will be equal to BC plus 20. Okay, so কিমান আহিলে twice of BC equal to 20, twice of BC equal to 20. So BC will be how much? 10. So BC will be how much? 10 meter. Okay, so BC will be how much? 10. So আমি কি পালো ফার্স্ট আনসারটো আমাৰ ওলালে যে কেনেলটো কিমান বহল? 20 মিটাৰ বহল। ওকে, কেনেলটো কিমান বহল? 20 মিটাৰ বহল। ঠিক আছে, কেনেলটো 20 মিটাৰ বহল। এতিয়া আমি ওলাব লাগে হাইট অফ দ্য টাৱাৰ। চ' এ বি ওলাব লাগে। চ' বি চি ভেলুটো ইকুৱেশ্যন 1ত বহাই দিলোঁ। চ' ফ্ৰম ইকুৱেশ্যন 1, অ'কে, চ' ফ্ৰম ইকুৱেশ্যন 1 কি পাইছিলোঁ? এ বি ইকুৱেল টু কি পাইছিলোঁ? √3 ইনটু বি চি। চ' √3 ইনটু 10, চ' 10√3। চ' টাৱাৰটোৰ হাইট কিমান? 10√3 মিটাৰ। ঠিক আছে, এই টাৱাৰটোৰ হাইট কিমান? 10√3 মিটাৰ। ঠিক আছে, 10√3 মিটাৰ। চ' দুইটা কুৱেশ্যনৰ আনচাৰ ওলাই গ'ল। চ' এটা টিভি টাৱাৰ আছিলে এ বি, ই এটা পি চি এটা কেনেল হয়। চ' কেনেলৰ এটা বেংকত এ বি টাৱাৰটো ভাৰ্টিকেলি ষ্টেণ্ড হৈ আছিলে। ঠিক আছে, চ' এই এ বি টিভি টাৱাৰটোৰ পৰা যিটো একজেক্টলি অপজিটত বি চি কেনেলৰ একজেক্টলি চি পইণ্টটো আছিলে কেনেলটোৰ অপজিট বেংকত। চ' সেই পইণ্টটোৰ পৰা টাৱাৰটোৰ টপ পইণ্ট যিটো এ আছিলে তাৰ এংগল অফ এলিভেশ্যন আছিলে 60 ডিগ্ৰী, আৰু সেই চি পইণ্টটোৰ পৰাই 20 মিটাৰ এৱে, 20 মিটাৰ আঁতৰত আৰু এটা পইণ্ট আছিলে ডি। সেই ডি পইণ্টটোৰ পৰা একেই সেই এ পইণ্টটোৰ এংগল অফ এলিভেশ্যন আছিলে 30 ডিগ্ৰী। তো আমাক কৈছিলে যে টাৱাৰটোৰ হাইট কিমান হ'ব আৰু কেনেলটো কিমান বহল। অ'কে, বি চি কিমান আৰু এ বি ওলাব লাগে। চ' ফাৰ্ষ্ট মই এ বি চি ট্ৰাইংগুলৰ পৰা কি কৰিলোঁ? 1060 ৰেচিঅ' ল'লোঁ এ বি বাই বি চি। 1060 জানো √3, তাৰ পৰা মই এ বি ইকুৱেল টু বি চি √3 পালোঁ, ইকুৱেশ্যন 1। দেন মই এগেইন এ ডি বি ট্ৰাইংগল ল'লোঁ। 1030 আহিলে, 10 ৰেচিঅ' কিমান হ'ব? এ বি বাই বি চি প্লাছ 20, কাৰণ এ বি বাই বি ডি হয়, বি ডি ইকুৱেল টু বি চি প্লাছ 20। অ'কে, তাৰপিছত 1031 বাই √3 হয়। চ' এ বি বাই বি চি প্লাছ 20 হ'ল। এ বি ইকুৱেল টু মই তাৰ পৰা কিমান পালোঁ? বি চি প্লাছ 20 বাই √3। এতিয়া ইকুৱেশ্যন 1 and 2 পৰা মই কি লিখিব পাৰোঁ? বি চি √3 ইকুৱেল টু বি চি প্লাছ 20 বাই √3। তাৰ পৰা বি চি ইকুৱেল টু 10 মিটাৰ আহি গ'ল, আৰু সেই একেই বি চি ভেলু মই ইকুৱেশ্যন 1ত পুট কৰিলোঁ। এ বি ভেলু আহি গ'ল 10√3 মিটাৰ। চ' হাইট অফ দ্য টিভি টাৱাৰ উইল বি ইকুৱেল টু 10√3 মিটাৰ, আৰু কেনেলটো যিমান বহল আছিলে কিমান বহল আছিলে? 10 মিটাৰ বহল আছিলে। চৰি, মই 20 বুলি ক'লোঁ, ভুল হৈছে, এইটো 10 মিটাৰ বহল। অ'কে, 10 মিটাৰ বহল, 20 নহয়, 10 মিটাৰ বহল। চ' কেনেলটো কিমান মিটাৰ বহল? 10 মিটাৰ বহল। অ'কে, বি চি কাৰণ বি চি আমি কিমান পালোঁ? বি চি 10 পাইছোঁ ন? বি চি 10 পাইছোঁ। চ' কেনেলটো কিমান বহল? 10 মিটাৰ বহল। আৰু হেৰিটো কিমান? হাইট অফ দ্য টাৱাৰ কিমান? হাইট অফ দ্য টাৱাৰ উইল বি ইকুৱেল টু কিমান পালোঁ? হাইট অফ দ্য টাৱাৰ 10√3 মিটাৰ। অ'কে, চ' এইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ। অ'কে, অ'কে, চ' নেক্সট আমি চাইছোঁ নেক্সট এইটো কুৱেশ্যন। নেক্সট নেক্সট কুৱেশ্যনটো কি আছে? নেক্সট কুৱেশ্যন, অ'কে, এইটো নেক্সট কুৱেশ্যন এইটো নেক্সট কুৱেশ্যন কৈছে দ্য ফ্ৰম দ্য টপ অফ এ 7 মিটাৰ হাই বিল্ডিং, ফ্ৰম দ্য টপ অফ এ 7 মিটাৰ হাই বিল্ডিং, এটা বিল্ডিং আছিলে 7 মিটাৰ ওখ। ছাপ'জ এ বি এটা বিল্ডিং আছিলে 7 মিটাৰ ওখ, 7 মিটাৰ হাই। তাৰ ওপৰত উঠি ল'লোঁ, এই বিল্ডিংটোৰ ওপৰত আছে। ঠিক আছে, ফ্ৰম দ্য টপ অফ এ 7 মিটাৰ হাই বিল্ডিং, দ্য এংগল অফ এলিভেশ্যন অফ দ্য টপ অফ এ কেবল। ঠিক আছে, আৰু এপাত কেবুল আছে ওপৰত, টপ অফ এ কেবল। ঠিক আছে, 60 ডিগ্ৰী, এণ্ড দ্য এংগল অফ ডিপ্ৰেশ্যন অফ ইজ ফুট, এটা কেবুল আছে। ঠিক আছে, এই 7 মিটাৰ হাই বিল্ডিংটো টপ, ওপৰৰ পৰা এই কেবুল পাতৰ যিটো টপ আছিলে, কেবুল চাপ'জ ডি পইণ্ট আছিলে, এই ডি পইণ্টটোৰ এংগল অফ এলিভেশ্যন কিমান? এংগল অফ এলিভেশ্যন কিমান? 60 ডিগ্ৰী। 60 ডিগ্ৰী। অ'কে, আৰু অ'কে, ছিক্সটি ডিগ্ৰী। ঠিক আছে, আৰু সেই একে পইণ্টৰ পৰা এংগল অফ ডিপ্ৰেশ্যন ফ্ৰম দ্য ফুট অফ দ্য কেবল। ঠিক আছে, এইটো ফুট হয়, ছাপ'জ এইটো ডি এ বি চি দি দিওঁ। অ'কে, চি অ'কে, চ' ইয়াৰ কিমান আছিলে? এংগল অফ ডিপ্ৰেশ্যন কিমান? এংগল অফ ডিপ্ৰেশ্যন 45। এইটো এংগল অফ ডিপ্ৰেশ্যন হ'ব 45। চ' এইটো মই কালাৰ বেলেগ এটা কালাৰ দি বুজাই দিছোঁ।
okay, so it blue color di disu angle of depression, okay, it is 45, okay. তো এটা কি কৈছে, determine the height of the tower, CD height টো ওলাব লাগে, এইটো CD ওলাব লাগে, ঠিক আছে, CD টো ওলাব লাগে, ঠিক আছে। এতিয়া ফাৰ্ষ্ট এইটো যদি 45 হয়, এইটো 45 হ'ব, নো ডাউট, কেলে, কাৰণ এইটো যদি মই ই পইণ্ট দিওঁ, চ' AE পেৰেলেল টু BC, AE পেৰেলেল টু BC, AE পেৰেলেল টু BC, সেইকাৰণে এইটো এংগল অফ ডিপ্ৰেশ্যন যিটো এংগল EAC আছে সেইটো 45 হ'লে এংগল ACBও 45 হ'ব, এইটো কি অল্টাৰনেট এংগল, অ'কে, অল্টাৰনেট এংগল হ'ব, ঠিক আছে। চ' AB 7 মিটাৰ টু এইটো 7 মিটাৰ, CU 7 মিটাৰ, অ'কে। আমি এটা CD ওলাব লাগে। ফাৰ্ষ্ট আমি কনচিডাৰ কৰিম ABC বা ACB ট্ৰাইংগল। চ' ট্ৰাইংগল ACB পৰা মই যদি 10 ৰেচিঅ' লওঁ, 10 of 45, চ' 10 of 45 will be equal to কিমান হ'ব, AB by BC, চ' AB by BC, চ' 10 45 1 হয়, ঠিক আছে। চ' BC will be equal to how much, 7, okay, BC will be equal to 7 because AB is 7, so BC মোৰ 7 মিটাৰ, okay। BC যদি 7 মিটাৰ হয়, AE কিমান হ'ব, 7 মিটাৰ, okay। AE যদি 7 হয়, তেতিয়াহ'লে কি হ'ব, মই যদি DEA ট্ৰাইংগল DEA পৰা মই 1060 লওঁ, so DE by AE 1060 will be equal to কিমান, DE by AE, okay। So 1060 will be equal to root 3, so AE কিমান 7, so মোৰ DE কিমান আহিব, DE will be equal to 7 into root 3, so 7 root 3, okay। so এতিয়া মোক CD ওলাব লাগে, CD will be C plus DE, okay, CD will be how much, CE plus DE, okay, CE plus DE, তো CD কিমান হ'ব, CE plus DE হ'ব, ঠিক আছে। CE আৰু DE প্লাছ কৰিলে মই CD পাম, মানে হাইট অফ দ্য টাৱাৰ পাম, তো CE কিমান অলৰেডি 7 মিটাৰ, 7 আৰু প্লাছ DE কিমান, DE অলৰেডি আমি উলিয়ালোঁ 7 root 3, চ' 7 root 3, তো 7টো কমন আহিলে, চ' root 3 plus 1 মিটাৰ, চ' মোৰ হাইট অফ দ্য টাৱাৰ কিমান আহিলে, হাইট অফ দ্য টাৱাৰ will be equal to কিমান আহিলে, 7 root 3 plus 1 মিটাৰ, অ'কে। চ' ঠিক আছে, এইখিনিয়ে আমি আজি কৰিলোঁ। তো নেক্সট যিখিনি প্ৰব্লেম বাকী থাকিলে সেইখিনি মই নেক্সট ভিডিঅ' পাৰ্টটোত সেইখিনি আপলোড কৰিম। তো ঠিক আছে, চ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, ঠিক আছে, লাইক কৰিব, আৰু চেনেলটো মোৰ চেনেলৰ যিখিনি আপডেট আছে সেইখিনি পাবলৈ হ'লে ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। আৰু যিখিনি নেক্সট পাৰ্টৰ এইখিনি প্ৰব্লেম আছে, চ' এইখিনি প্ৰব্লেমখিনি মই নেক্সট ডিছকাছ কৰিম, ঠিক আছে। নেক্সট 4টামান প্ৰব্লেম থাকি গ'ল, আৰু আমি লগত আৰু কিছুমান প্ৰব্লেম ট্ৰাই কৰিম, লাষ্ট ইয়েৰ যিখিনি প্ৰব্লেম আহিছে সেইখিনি ট্ৰাই কৰিম। এইটো মোৰ টেলিগ্ৰাম চেনেল, চ' টেলিগ্ৰাম চেনেলটো আপোনালোকে লাইক কৰিব, এইটো লিংকটো ইয়াত দি দিছোঁ, ঠিক আছে, এইটো লিংক, ঠিক আছে। তাৰোপৰি মোৰ FB পেজো আছে, FB পেজো লাইক কৰিব, অঞ্জলি টিউটৰিয়েল বুলি FB পেজ আছে, ঠিক আছে, অঞ্জলি টিউটৰিয়েল FB পেজ আছে, ঠিক আছে। এই FB পেজখন লাইক কৰিব, ঠিক আছে। আৰু এইটো ইনষ্টাগ্ৰাম লিংক, এইটো ইনষ্টাগ্ৰামৰ এটা লিংক আছে, আপোনালোকে তাতে এইটো জইন কৰক, আৰু যিকোনো ডাউট তাতে মোক সুধিব পাৰিব, যিয়ে ডাউট নহওক তাতে আমি ধুনীয়াকৈ ডিছকাছ কৰিব পাৰিম, ঠিক আছে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে যদি আপোনালোকৰ হেল্প হৈছে ভিডিঅ'টোৰ পৰা, তেতিয়াহ'লে এইটো শ্বেয়াৰ কৰক, যাতে বেছি মানুহৰ বেছি ষ্টুডেণ্টে এইখিনি পঢ়িব পাৰে। চ' হাইট এণ্ড ডিষ্টেঞ্চ মই খুব ধুনীয়াকৈ পঢ়াই দিছোঁ, ঠিক আছে। প্ৰব্লেমখিনি যেনেকৈ কৰাই দিছোঁ তেনেকুৱা ধৰণৰ চিমিলাৰ প্ৰব্লেমেই আপোনালোকৰ এক্সামত আহিব, ঠিক আছে। চ' এইখিনি যদি কনচেপ্টখিনি ক্লিয়াৰ হয় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'ব যে কেনেকুৱা লাগিলে আপোনালোকৰ, বা কি ডাউট আছে সেইখিনি কমেণ্ট কৰি জনাব পাৰে, বা মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে ডাউটখিনি সুধিব পাৰে, ঠিক আছে। নেক্সট তেতিয়াহে মোৰ আৰু ইম্প্ৰুভ কৰিবলৈ মই ট্ৰাই কৰিব পাৰিম। আপোনালোকৰ ফিডবেক মোৰ কাৰণে বহুত প্ৰয়োজনীয়, ঠিক আছে। আৰু চেনেলটো যিমান পাৰে আপোনালোকে লাইক এণ্ড শ্বেয়াৰ কৰি দিব এই ছেশ্যনটো, আৰু চেনেলটো
ছাবস্ক্ৰাইব কৰিব অ'কে চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' নেক্সট আমি নেক্সট পাৰ্টত আৰু যিখিনি প্ৰব্লেম আছে সেইখিনি ডিছকাছ কৰিম ঠিক আছে আৰু লাষ্ট ইয়েৰত অহা কুৱেশ্যন পেপাৰ আমি কুৱেশ্যনত যেনেকুৱা ধৰণৰ হাইট এণ্ড ডিষ্টেঞ্চৰ পৰা কুৱেশ্যন আহিছে সেইখিনি আমি ডিছকাছ কৰিম চ' থেংক ইউ